So hello everyone, welcome to Brain Orbit Educations. So আগৰ ক্লাছত আমি কি পঢ়িলো বাৰু? আমি তোমালোকৰ যিটো ত্ৰিভুজ অধ্যায়, সেই ত্ৰিভুজ অধ্যায়টোৰ আমি থেলছৰ উপপাদ্য পঢ়িলো আৰু থেলছৰ উপপাদ্যৰ যিটো বিপৰীত উপপাদ্য আমি সেইটোও পঢ়িলো, নহয় জানো? সো ইতিমধ্যে ভিডিঅ'খিনি ইউটিউবত দিয়া আছে আমাৰ ব্ৰেইন অৰ্বিট এডুকেশ্যন চেনেলটোত। তো যিয়ে চোৱা নাই ভিডিঅ' কেইটা ধুনীয়াকৈ চাবা আৰু কিবা যদি বুজি নোপোৱা তেন্তে কমেণ্ট ছেকশ্যনত জনাবা, ঠিক আছে? অ'কে, চ' আজি আমি এই উপপাদ্য দুটাৰ ওপৰত তোমালোকৰ অনুশীলনী 6.2ৰ যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আজি আমি কৰিম, ঠিক আছে? হ'ব, চ' চবেই ধুনীয়াকৈ ভিডিঅ'টো চোৱাৰ টাইমত নিজৰ কপিখন ওলাই ল'বা, কলম এটা ওলাই ল'বা আৰু পাৰিলে নোটছখিনি লিখি যাবা, ঠিক আছে? আৰু যদি পিছত লিখিম বুলি ভাবা তেন্তে পিছতো লিখিব পাৰা, তোমালোকৰ ইচ্ছা। অ'কে, চ' আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ আজিৰ, ঠিক আছে? এতিয়া আমি প্ৰথম প্ৰশ্নটো চাওঁ, অনুশীলনী 6.2ৰ প্ৰথম প্ৰশ্নটো আমাক কি দিয়া আছে? ইয়াতে আমাক দুটা চিত্ৰ দিয়া আছে, হয়নে? প্ৰথমতে আমি প্ৰথম চিত্ৰটোৱে চাওঁ দিয়া, ঠিক আছে? দ্বিতীয়টো আমি বাদ দিলো। প্ৰথমতে কি দিয়া আছে আমাক, যে ইয়াতে কৈছে যে ডি ই সমান্তৰাল বিচি বুলি কৈছে। তাৰমানে এই প্ৰথম চিত্ৰটোত ডি এডাল ৰেখা আছে, হয়নে? আৰু এই ডি যিডাল ৰেখা, সেই ৰেখাডাল কাৰ লগত সমান্তৰাল বুলি কৈছে? বিচি বাহুডালৰ লগত সমান্তৰাল বুলি কৈছে। তাৰ পৰা আমাক এক নম্বৰৰ পৰা কি উলিয়াব দিছে? এই ই চিৰ মানটো উলিয়াব দিছে। গম পাইছা কোনটো মান? ঠিক আছে, তো ই চিৰ এইটো মান আমাক উলিয়াব দিছে। কিমান হ'ব? ই চি, ঠিক আছে? এইটো আমি কেনেকৈ উলিয়াম? থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি উলিয়াম। অ'কে, তো আমি এতিয়া কৰোঁ। চোৱা, যদি ডি সমান্তৰাল বিচি হয় তেন্তে তাত আমি কি উপপাদ্য প্ৰয়োগ কৰিব পাৰিম? থেলছৰ উপপাদ্য, হয়নে নাই? তো আমি থেলছৰ উপপাদ্য প্ৰয়োগ কৰি চাওঁ কি হয়। এক নম্বৰ কি দিয়া আছে আমাক? ডি ই সমান্তৰাল কি? বিচি। তো এতেকে কি হ'ব তেতিয়াহ'লে? ডি ৰেখাডালে এ বি আৰু এ চিক ডি আৰু ই বিন্দুত কটাকটি কৰিছে। তাৰমানে এ বি আৰু এ চি কি হ'ব? সমান অনুপাতত বিভক্ত হৈছে, হয়নে নাই? সেই খণ্ড দুটাত। গতিকে কি হ'ব? এ ডি বাই ডি বি, এ ডি বাই ডি বি ইকুৱেল টু কি হ'ব? ইকুৱেল টু হ'ব এ ই বাই ই চি, হয়নে নাই? এইখিনিতো তোমালোকে চবেই বুজি পোৱা, ঠিক আছে? তো এ ই বাই ই চি। অ'কে, এইখিনিলৈকে আমি বুজি পালো। এতিয়া মানবোৰ বহাই দিওঁ। মানবোৰ তোমালোকৰ চিত্ৰত দিয়া আছে। তাতে কি কি দিয়া আছে? এ ডিৰ মান 1.5 চেণ্টিমিটাৰ, ডি বিৰ মান কিমান? 3 চেণ্টিমিটাৰ, আকৌ এ ৰ মান কিমান? 1 চেণ্টিমিটাৰ, ঠিক আছে? তো এইটো কি হ'ব? 1.5 ডিভাইডেড বাই 3 ইকুৱেল টু এ ৰ মান কিমান? 1 বাই ই চি। ই চিৰ মান আমি নাজানো, সেইটোৱে উলিয়াব লাগে, হয় নাই? তো এইটো সমীকৰণ হ'ল নে নাই? এই সমীকৰণটোৰ পৰা আমি কিহৰ মান উলিয়াব লাগে? ই চি। তো বজ্ৰপূৰণ কৰা, বজ্ৰপূৰণ কৰিলে কি হ'ব? 1.5 ইনটু ই চি। তো আমি এইটো লেফট হেণ্ড সাইডত লিখি দিম। ইকুৱেল টু কি হ'ব? 1 ইনটু 3, তো ইকুৱেল টু 3 পালো। তাৰ পৰা যদি আমি ই চিৰ মান উলিয়াও তেন্তে এইটো কি হৈ যাব? 3 বাই 1.5, হয়নে? এতিয়া 1.5 এদি যদি আমি 3 কাটো কিমান বাৰ যাব? 2 বাৰ যাব, ঠিক আছে? তো গতিকে ই চিৰ মান আমি কিমান পাই গলো? 2 চেণ্টিমিটাৰ। বুজি পালো আমি সকলোৱে? অল ৰাইট, ঠিক আছে? নেক্সটটো চাওঁ আমি। নেক্সটটো কি দিয়া আছে? একে প্ৰশ্ন বাৰু, ঠিক আছে? তথাপিও মই তোমালোকক কৈ দিছো। অ'কে, তো এতিয়া ইয়াতেও দিছে ডি সমান্তৰাল বি চি, ঠিক আছে? ইয়াতে আকৌ কিহৰ মান উলিয়াব দিলে? ইয়াতে আমাক এ ডিৰ মান উলিয়াব দিছে। গম পাইছা সকলোৱে? ঠিক আছে, এ ডিৰ মান উলিয়াব। প্ৰশ্নটোতো লিখা আছে যে 2 নম্বৰৰ পৰা এ ডিৰ মান উলিওৱা, তাৰমানে এইখিনিৰ মান আমাক উলিয়াব দিছে, ঠিক আছে? তো একে আমি সূত্ৰ ব্যৱহাৰ কৰিম। সো নেক্সট কৰি দিছো মই 2 নম্বৰ। আকৌ ইয়াতেও আমাক কি দিয়া আছে? ডি ই সমান্তৰাল বি চি বুলি দিয়া আছে। অ'কে, তোমালোকে এটা কাম কৰিবা, এই যেতিয়া এ ডি বাই ডি বি ইকুৱেল টু এ বাই ই চি লিখিবা, ব্ৰেকেটত থেলছৰ উপপাদ্য বুলি লিখি দিবা দেই, ঠিক আছে? এইটো একদম নাপাহৰিবা, নহলে তোমালোকৰ কিন্তু মাৰ্কছ কাটিব। যে আমি ক'ৰ পৰা পালো এইটো, হয় নাই? এইটোতো লিখিব লাগিব তোমালোকে। তো থেলছৰ উপপাদ্যৰ পৰা পাইছো, ঠিক আছে? তো ব্ৰেকেটত থেলছৰ উপপাদ্য বুলি লিখি দিবা। ইয়াতেও ডি সমান্তৰাল বি চি, তো গতিকে ইয়াৰ পৰাও কি হ'ব? এ ডি বাই ডি বি ইকুৱেল টু কি হ'ব? এ ই বাই ই চি। তো ইয়াতেও কি হ'ব? থেলছৰ
উপবাদ্য ঠিক আছে তো এতিয়া ইয়াৰ পৰা আমি মানবোৰ চাও এডিৰ মান কিমান দিয়া আছে এডিৰ মানটো আমাক দিয়াই নাই হয়নে নাই তো ডিবিৰ মান দিয়া আছে আমাক 7.2 সেন্টিমিটাৰ এৰ মান দিয়া আছে 1.8 সেন্টিমিটাৰ আৰু ইচিৰ মান কিমান 5.4 তো এইখিনি লিখি লও আমি 7.2 1.8 আৰু 5.4 ওকে তো এডিৰ মান আমি নাজানো এটো আছে আমাৰ 7.2 ইকুৱেল টু কিমান আছিল 1.8 আৰু ইপিনে কিমান আছে 5.4 ঠিকে আছে নে এবাৰ ক্ৰস চেক কৰিলো 1.8 আৰু 5.4 ঠিকে আছে ওকে তো এতিয়া ইয়াৰ পৰা আমি কি কৰিম আমি এতিয়া আগত এডিৰ মান লাগে আমাক তো আগত আমি বজ্ৰ পূৰণ কৰি লও ঠিক আছে এডি ইনটু 5.4 হ'ব তো এটো আমি লিখিব পাৰিম 5.4 ইনটু এডি ইকুৱেল টু 1.8 আৰু 7.2 পূৰণ হ'ব ঠিক আছে হল তো তাৰ পৰা আমি যদি এডিৰ মান আমাক লাগে তেতিয়া হলে কি হ'ব 1.8 ইনটু 7.2 বাই 5.4 বুজি পালা সকলোৱে ঠিক আছে তো এতিয়া আমি ডাইৰেক্টলি কাটিব পাৰো নে নাই পাৰো কেনেকৈ কাটিম চাবা 18 তুমি যদি দশমিকটো বাদ দিয়া ঠিক আছে এটো কি হয় 18 হয় মানে তো 18 দি এটো যদি আমি 5.4 টু 54 বুলি ভাবি লও তো 18 দি 54 ক 18 দি 54 ক কিমান বাৰ যায় তিনিবাৰ যায় হয়নে তো গটিকে 1.8 দি 5.4 কো কিমান বাৰ যাব তিনিবাৰে যাব বুজি পালো ঠিক তেনেকে 3 ৰে 72 কিমান বাৰ যায় আমি 7.2 বাদ দিলো 72 ডিভাইড কৰাচোন 3 2 গুণ 6 7 ৰ পৰা 6 গলে 1 তো এটো 12 থাকিল 3 4 গুণ 12 তো 7.2 কেইবাৰ যাব 2.4 বাৰ যাব ঠিক আছে তো গটিকে ইয়াৰ পৰা আমাৰ এডিৰ মান আমি কিমান পালো আমি পালো 2.4 সেন্টিমিটাৰ ঠিক বুজি পাইছা যদি তোমালোকে দশমিকত এনেকৈ কাটিব টান পোৱা তেতিয়া হলে কি কৰিবা জানাই তোমালোকে কি কৰিব লাগিব ইয়াতে আমি তোমাৰ ইয়াতে 100 দি পূৰণ কৰিব লাগিব তলে ওপৰে তো 100 দি পূৰণ কৰি দিলে কি হ'ব দশমিক কেটা গুচি যাব তেতিয়া তোমালোকে হেনেকে পূৰণ কৰি মানে হৰণ কৰিলেও 2.4 সেন্টিমিটাৰ পাবা আলটিমেটলি ঠিক আছে সো হৈ গল আমাৰ এডিৰ মান আমি কিমান পালো 2.4 সেন্টিমিটাৰ পালো বুজি পালো আমি ওকে 2 নম্বৰ প্ৰশ্নত যাও হয়নে আমি ঠিক আছে এইখিনিলৈকেতো বুজি পাইছা একেবাৰে সহজ এইকেইটা হয় নাই এইকেইটা আৰু মানে আহিলেও তোমালোকৰ সেই 1 নম্বৰৰ প্ৰশ্ন আহিব এই এমসিকিউ টাইপৰ আহিব বুজি পাইছা বা খুব বেছি আহিলে 2 নম্বৰ আহিব পাৰে ঠিক আছে ওকে এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকৰ কি দিয়া আছে যে ত্ৰিভুজ এটো ত্ৰিভুজ দেই ঠিক আছে এই নহয় এটো ত্ৰিভুজ হয় মই এটো ত্ৰিভুজ এই কৰি দিছো দেই ওকে ত্ৰিভুজ পিকিউআৰৰ পিকিউ আৰু পিআৰ বাহুৰ ওপৰত ক্ৰমে ই আৰু এফ দুটা বিন্দু ওকে তো চিত্ৰটো দিয়া নাই চিত্ৰটো কিন্তু আমি ইয়াতে অঙ্কন কৰিব লাগিব না নাই তলৰ প্ৰতিটো ক্ষেত্ৰত ইএফ সমান্তৰাল কিউআৰ হয় নে উল্লেখ কৰা তো ইয়াতে আমি যদি চাও এটা দুটা তিনিটা আমাক তিনিটা প্ৰশ্ন ইয়াতে দিয়া আছে আৰু প্ৰত্যেকটোতে আমাক মানবোৰ দিয়া আছে ঠিক আছে এটা কিহৰ মান কি মান হেতু আমি চিত্ৰটো অঙ্কন কৰিলেহে গম পাম বুজি পাইছা তো এতিয়া আমি এটা এটাকে অঙ্কন কৰো আগতে ত্ৰিভুজ পিকিউআৰ টো অঙ্কন কৰি লও ঠিক আছে 1 নম্বৰ তো ইয়াত যদি আমি চাও এটো হল আমাৰ ত্ৰিভুজ পিকিউআৰ তো আমি নাম দিলো ইয়াতে পি তাৰপিছত ইপিনে কিউ আৰু ইপিনে হল আৰ হল এতিয়া আমাক কি কৈছে প্ৰথমটোত চাও আমি ওটা লিখি লও দেই কি দিয়া আছে আমাক যে p ইকুৱেল টু তেতিয়া আমাৰ ভাল হ'ব এই কৰোতে 3 সেন্টিমিটাৰ তাৰ পিছত 3.9 সেন্টিমিটাৰ সৰি 3.9 সেন্টিমিটাৰ EQ equal to 3 centimeter equal to 3 centimeter ইপিনে PF equal to 3.6 centimeter 3.6 centimeter আৰু কি দিয়া আছে FR equal to কিমান 2.4 centimeter ঠিক আছে ওকে এতিয়া চোৱা PE আৰু EQ তাৰ মানে P আৰু Q যিডাল বাহু সেই বাহুডালত কি আছে এটা E বিন্দু আছে মানে এটো আমি E বিন্দু বুলি ভাবি ললো ঠিক আছে তো এতিয়া আমাক কি কৈছে যে P ৰ পৰা E লৈকে ইমানখিনি কিমান দূৰত্ব
কিমান তোমাৰ লেন্থ হ'ব এইটো 3.9 সেন্টিমিটাৰ 3.9 সেন্টিমিটাৰ হল আকৌ ইৰ পৰা কিউ লৈকে দিছে ইৰ পৰা কিউ লৈকে ঠিক আছে তো এইখিনি আকৌ আমাক কিমান দিলে 3 সেন্টিমিটাৰ বুলি দিলে বুজি পালো আমি ঠিক আছে ইপিনে আকৌ পিএফ পিএফৰ মান ইয়াতে তাৰ মানে আকৌ এটা কি আছে এফ এটা বিন্দু আছে এইটো আমি এফ বুলি ক'লো এই বিন্দুটো তো পিৰ পৰা এফ লৈকে আমাক কিমান কৈছে 3.6 সেন্টিমিটাৰ বুলি কৈছে আৰু ইপিনে এফৰ পৰা আৰলৈকে আমাক কিমান কৈছে 2.4 সেন্টিমিটাৰ বুলি কৈছে ঠিক আছে আমি গম পাই গলো তো এতিয়া আমাক কি সুধিছে গম পোৱা নে নাই তোমালোকে আমাক এইটোৱে সুধিছে যে যদি আমি ই আৰু এফ ইয়াতে সংযোগ কৰি দিও তেতিয়াহলে এই ই এফ ডাল কিউ আৰৰ সমান্তৰাল হবনে নাই আমাক সুধিছে বুজি পাইছা নে নাই তো ইয়াতে আমি কোনটো উপপাদ্য ব্যৱহাৰ কৰিম কোৱাচোন তোমালোকে পাৰিবানে ক'ব ইয়াতে আমি থেলছৰ বিপৰীত উপপাদ্যটো ব্যৱহাৰ কৰিম ঠিক আছে কিয় কাৰণ ইয়াতে খণ্ডবোৰৰ মান দিয়া আছে আমি জানো থেলছৰ বিপৰীত উপপাদ্য মতে যে যদি এই খণ্ডখিনিৰ মান মানে অনুপাত যদি সমান হয় তাৰ মানে পিই বাই যদি ইয়াতে পিই আৰু ই কিউৰ যিটো অনুপাত সেই অনুপাতটো যদি কাৰ লগত সমান হয় পিএফ আৰু এফ আৰৰ অনুপাতৰ লগত যদি সমান হৈ যায় তেতিয়াহ'লে আমি ক'ব পাৰিম যে ই আৰু এফ সংযোগী যিডাল ৰেখাখণ্ড মানে ই এফ ডাল কাৰ সমান্তৰাল হ'ব বুলি কিউ আৰৰ সমান্তৰাল হ'ব বুলি আমি ক'ব পাৰিম বুজি পাইছা সেইটোৱেটো আছিল ন থেলছৰ বিপৰীত উপপাদ্যটো ঠিক আছে তোমালোকে যিয়ে ভিডিঅ'টো চোৱা নাই এবাৰ চাই ল'বা ঠিক আছে ইয়াৰ আগৰ ক্লাছত মই এই গোটেই উপপাদ্যটো ধুনীয়াকৈ পঢ়াই দিছো আৰু লগতে প্ৰমাণটোও কৰাই দিছো ঠিক আছে আৰু পৰীক্ষাত বহুত মানে এইটো মানে তোমাৰ পৰীক্ষাত আহিব পাৰে দেই এই উপপাদ্য দুটাৰ ভিতৰত তোমালোকৰ এটা উপপাদ্য আহিবই মই সেইটো কথা আজিয়ে তোমালোকক কৈ দিলো যেটো তোমালোকৰ হাফ ইয়াৰলি এক্সাম আহি আছে ঠিক আছে গতিকে উপপাদ্য দুটা ভালকে চাবা ওকে সো এতিয়া আমি চাম যে এই পি বাই ই কিউ ইকুৱেল টু পি এফ বাই এফ আৰ হয় নে নহয় যদি হয় তো আমি কৈ দিব পাৰিম ই এফ সমান্তৰাল কিউ আৰ বুলি আৰু যদি নহয় তেন্তে আৰু আমি ক'ব নোৱাৰো বুজি পাইছা তো এইখিনি মই মুছি দিছো এতিয়া তো এতিয়া আমি আগত কি চাম পি এফ পি আৰু ই কিউৰ আমি অনুপাতটো চাম ঠিক আছে তো পি ই বাই PE by EQ হল ইকুৱেল টু পি মানে কিমান 3.9 হয়নে 3.9 সেন্টিমিটাৰ বাই EQ মানে কিমান 3 হল এতিয়া আমি যদি 3 ৰে 3.9 হৰণ কৰিব যাও তুমি 3 ৰে 39 হৰণ কৰিব চোৱা 3 কিমান গুণ 39 হয় 3 13 গুণ হয়নে তো 3 ৰে যদি 39 13 বাৰ যায় তেতিয়াহলে 3.9 কিমান বাৰ যাব 1.3 বাৰ যাব তো তলত কি থাকি গল তেতিয়াহলে 1 থাকি গল তাৰ মানে ইহতৰ অনুপাতটো কিমান পালো আমি 1/3 1.3 by 1 বুজি পালো ইহতৰ অনুপাতটো কাৰ অনুপাত পি বাই ই কিউৰ অনুপাত ঠিক আছে বুজি পালো নেক্সট যদি আমি চাও এতিয়া আমি কাৰ চাম পিএফ আৰু এফ আৰৰ চাম হয়নে অনুপাতটো তো পিএফ বাই এফ আৰ ইকুৱেল টু কিমান হ'ব পিএফ ৰ মান কিমান 3.6 আৰু এফ আৰৰ মান কিমান 2.4 হল এতিয়া চোৱা ইহত যদি তোমালোকে এনেকে দশমিকত কৰিব নোৱাৰা তেতিয়াহলে কি কৰা দুটাকে 10 10 দি মাল্টিপ্লাই কৰি লোৱা ঠিক আছে তো 3.6 into 10 ডিভাইডেড বাই কি হ'ব 2.4 into 10 ইয়াতেও কৰি ল'ব পাৰা তোমালোকে বুজি পাইছা ইয়াতেও যদি কৰা তেতিয়াহলে এটো 39/30 হৈ যাব তাৰ পৰা তোমালোকে কাটাকাটি কৰি লাষ্টত 1.3/1 পাই যাবা ওকে তাৰ পিছত এতিয়া আমাৰ কি হল এটো 36 বাই কিমান হল 24 হল হয়নে বুজি পাইছা সকলোৱে এতিয়া আমি যদি কাটাকাটি কৰো 24ক আমি কিহেৰে কাটো 24ক ধৰা আমি 6 ৰে কাটো ঠিক আছে 6 ৰে কাটিলে এটো 4 বাৰ হ'ব আৰু 6 ৰে কাটিলে 6 বাৰ হ'ব আকৌ যদি 2 ৰে কাটো 2 বাৰ হ'ব 2 ৰে কাটিলে 3 বাৰ হ'ব তো আমি কিমান পালো ইয়াতে আমি পালো 3/2 হল নে তো এতিয়া এই 1.3/1 আৰু 3/2 এটো সমান জানো কেতিয়াও নহয় মানে এই অনুপাত দুটা সমান জানো ইয়াতে নহয় বুজি পাইছা তো গতিকে আমি ক'ব পাৰিম যে এতেকে বা আমি এনেকে লিখো এতেকে নহয় যিহেতু ঠিক আছে যিহেতুৰ সিম্বল এইটো দেই এটাকেটো উল্টাকে দি দিয়া এইটো যিহেতু হৈ যাব যিহেতু পিই
বাই ই কিউ ইজ নট ইকুৱেল টু আমি এনেকে লিখো, ঠিক আছে, সমান চিনটো দি তাক মাজেদি কাটি দিওঁ, ইজ নট ইকুৱেল টু পি এফ বাই এফ আৰ, এতেকে কি হ'ব, ই এফ কাৰ সমান্তৰাল নহয়, কিউ আৰৰ সমান্তৰাল নহয়। বুজি পালা? তো সমান্তৰাল যদি নহয় বুলি আমি দেখাব লাগে, তেন্তে সমান্তৰাল লিখি তুমি মাজেদি এনেকে কাটি দিবা, ঠিক আছে, তেতিয়া এইটো সমান্তৰাল নহয় বুজাব। তো বুজি পালো আমি, ঠিক আছে, এনেকে আমি কৰিম। 2 নম্বৰ আৰু 3 নম্বৰটো আমি এনেকে কৰিম। বুজি পাইছা সকলোৱে? তো আমি অনুপাত এটা উলিয়াম, অনুপাত দুটা উলিয়াই আমি চাম যে সেই অনুপাত দুটা সমান হয় নে নাই। যদি সমান হয় তেতিয়া আমি সমান্তৰাল হ'ব, যদি নহয় তো নহয়, ঠিক আছে। নেক্সট প্ৰশ্নটো চাওঁ আমি। নেক্সটটোত কি দিয়া আছে? একে প্ৰশ্ন বাৰু, যে পি ই আৰু কিউ ইৰ মান দিয়া আছে আৰু ইপিনে পি এফ আৰু আৰ এফৰ মান দিয়া আছে, একে কথা। তো ইয়াত আমি লিখি লওঁ আগতে 2 নম্বৰ, ঠিক আছে, পি ই সমান কিমান দিয়া আছে, 4 সেন্টিমিটাৰ আৰু ইপিনে কিউ ই দিয়া আছে 4.5 সেন্টিমিটাৰ। ওকে, 4 সেন্টিমিটাৰ আৰু ইপিনে কিউ ই দিয়া আছে কিমান, 4.5 সেন্টিমিটাৰ। তাৰপিছত পি এফ দিয়া আছে 3.6 আৰু এফ আৰ দিয়া আছে 2, সৰি, পি এফ দিয়া আছে 8 সেন্টিমিটাৰ আৰু আৰ এফ দিয়া আছে 9 সেন্টিমিটাৰ, ঠিক আছে, পি এফ আৰু আৰ এফ। পি এফ ইকুৱেল টু 8 সেন্টিমিটাৰ আৰু আৰ এফ ইকুৱেল টু কিমান, 9 সেন্টিমিটাৰ বুলি আমাক দিয়া আছে, ঠিক আছে। এতিয়াও আমি আকৌ এটা চিত্ৰ মানে ত্ৰিভুজ এটা অংকন কৰো। তো এইটো হ'ল আমাৰ ত্ৰিভুজ, ইয়াতে আমি পি কিউ আৰ নাম দি দিওঁ, এইটো হ'ল পি, এইটো হ'ল কিউ আৰু এইটো হ'ল আৰ। তো এতিয়া আমাক কি কৈছে, পি ৰ মান কিমান, 4 সেন্টিমিটাৰ। তো ইয়াতে আমি মানে ই বিন্দু এটা ল'ব লাগিব এইখিনি জাগাত, ঠিক আছে। তো এইটো আমি ই বিন্দু বুলি ললো। তো পি ৰ পৰা ই লৈকে কিমান হ'ব, 4 সেন্টিমিটাৰ হ'ব। তো এইটো আমি লিখি দিলো 4 সেন্টিমিটাৰ। আৰু কিউ ই, কিউৰ পৰা ই লৈকে, তাৰমানে কিউৰ পৰা ই লৈকে কিমান হ'ব, 4.5 হ'ব। বুজি পাইছা? ঠিক আছে, ই কিউ কওক বা কিউ ই কওক, কথাটোতো একেই ন, এইখিনিৰ মানে বুজাই আছে ইয়াতে, ঠিক আছে। ইপিনে পি এফৰ মান কিমান, তাৰমানে এফ এটা বিন্দু ললো আমি ইয়াতে, পি এফৰ মান আমাক দিয়া আছে 8 সেন্টিমিটাৰ আৰু ইপিনে আৰ এফৰ মান বা এফ আৰৰ মান কিমান দিয়া আছে, 9 সেন্টিমিটাৰ দিয়া আছে, ঠিক আছে। তো এতিয়া আমি অনুপাত কেইটা ল'ম, হয়নে নাই? তো অনুপাত আমি ল'ম ফাৰ্ষ্ট পি ই বাই ই কিউ। তো পি ই বাই যদি আমি ই কিউ লওঁ তেন্তে কিমান হ'ব, 4 বাই 4.5, 4 বাই 4.5, ঠিক আছে। এতিয়া ইহঁত দুটা কিবা কাটা কাটি যায় নেকি? একোৰেতো নাযায়, হয় নাই? বা আমি যদি চাওঁ যে দুটাকে ধৰা, এই দশমিকটো ধৰা আমি গুচাই দিলো, গুচালে কিমান হ'ব, ইফালে ওপৰত 40 হৈ যাব, দহেদি পূৰণ কৰিলে, আৰু 4.5ক দহেদি পূৰণ কৰিলে কিমান হ'ব, 45 হৈ যাব। এতিয়া যদি কাটা কাটি কৰা, দুটাকে 5 দি কৰাচোন, 8 5 গুণ 40 আৰু ইপিনে 9, তাৰমানে কিমান থাকিল এইটো, 8/9 থাকিল, ঠিক আছে। এনেকে থৈ দিলো দিয়া আমি পি বাই ই কিউ, সৰি, ঠিক আছে, পি ই বাই ই কিউ হ'ল। ইয়াতে আমাক কিউ ই বুলি দিছে, তো কিউ ই আৰু ই কিউ কথাটো একেই, ঠিক আছে, তোমালোকে আৰু বেলেগ বুলি নাভাবিবা, বুজি পাইছানে? ঠিক আছে। তো গতিকে আৰু ইপিনে পি এফ, পি এফ আমি ললো পি এফ বাই এফ আৰ। তো পি এফৰ মান কিমান, 8 সেন্টিমিটাৰ, তাৰমানে 8, আৰু ইপিনে এফ আৰৰ মান কিমান, 9 সেন্টিমিটাৰ, তাৰমানে 9। তো এই দুটা অনুপাত দুটা সমান হ'ল নে? হৈ গ'ল, হয়নে? পি বাই ই কিউ 8/9 পাইছা, পি এফ বাই এফ আৰো কিমান পাইছা, 8/9 পাইছা। তো আমি লিখিম যে যিহেতু পি ই বাই ই কিউ ইকুৱেল টু কি হয়, পি এফ বাই এফ আৰ হয়, তো এটাকে আমি ক'ব পাৰিম যে এই যিডাল তোমাৰ হেৰি হ'ব, ৰেখাখণ্ড হ'ব ই এফ ডাল কি হ'ব, কিউ আৰৰ সমান্তৰাল হ'ব। তো ই এফ কি হ'ব, সমান্তৰাল কিউ আৰ। বুজি পালা সকলোৱে? এনেকুৱাকে কৰিব লাগিব আমি। নেক্সটটো চাওঁ আমি 3 নম্বৰটো। নেক্সটটো কি দিয়া আছে আমাক, নেক্সটটো আমাক দিয়া আছে পি কিউ ইকুৱেল টু 1.28 সেন্টিমিটাৰ, ঠিক আছে। মই এটা এটাকে লিখি লওঁ আগতে, পি কিউ ইকুৱেল টু 1.28 সেন্টিমিটাৰ বুলি কৈছে দেই আমাক, ঠিক আছে।
তাৰ পিছত দিছে আমাক PR ইকুৱেল টু 2.56 সেন্টিমিটাৰ ঠিক আছে হ'ব বাৰু PR ইকুৱেল টু কিমান দিছে আমাক 2.56 সেন্টিমিটাৰ বুলি দিছে আকৌ তাৰ পিছত আকৌ কি দিলে আমাক PE দিয়া আছে 0.818 সেন্টিমিটাৰ আৰু PF ইকুৱেল টু 0.36 সেন্টিমিটাৰ বাৰু মই এইটো লিখি লৈছো PE 0.18 PE 0.18 সেন্টিমিটাৰ আৰু PF আমাক কিমান দিলে পাহৰিয়ে গলো নহয় মই PF ইকুৱেল টু দিয়া আছিল আমাক 0.56 নে কিমান আছিল নে 36 সেন্টিমিটাৰ ঠিক আছে 0.36 সেন্টিমিটাৰ 0.36 সেন্টিমিটাৰ এখিনি আমাক দিয়া আছে হয় না নাই তো এতিয়া আকৌ আমি এটা ত্ৰিভুজ এটা অঙ্কন কৰো ঠিক আছে তো ধৰা হল এইটো ত্ৰিভুজ ইয়াতো আমি ইয়াক PQR বুলি নাম দি ঠিক আছে এতিয়া চোৱা এতিয়া ইয়াতে অকমান তোমালোকক কিন্তু মানবিলাক বেলেগকে দিছে ঠিক আছে তোমালোকে চাগে ধৰিব পাৰিছা বা ত্ৰিভুজটো অঙ্কন কৰাৰ পিছত এতিয়া তোমালোকে ভালদৰে ধৰিব পাৰিবা ইয়াত আমাক PQৰ মান দিছে তাৰমানে এই PQ গোটেই বাহুডালৰ মান দিছে আমাক বুজি পাইছানে আমাক কিমান দিছে 1.28 সেন্টিমিটাৰ হল আৰু ইপিনে PR ৰ মান দিছে তাৰমানে PR এই গোটেই বাহুডালৰ মান দিছে আমাক কিমান বুলি 2.56 সেন্টিমিটাৰ বুলি আমাক ইয়াতে দিছে হয়নে ঠিক আছে বুজি পাইছা এতিয়া আকৌ আমাক PE ৰ মান দিয়া আছে এতিয়া PE কৰ পৰা পাম তাৰমানে PQ ৰ মাজত আমি এটা E বিন্দু লব লাগিব হয় নাই ধৰা এইটোৱে ললো আমি তো এইটো E বিন্দু বুলি কলো তো এটা P ৰ পৰা যেটো E লৈকে মান সেই মানটো আমাক কিমান বুলি কৈছে 0.18 সেন্টিমিটাৰ বুলি কৈছে আকৌ PF ৰ মান তাৰমানে ইয়াতেও আমি এটা F বিন্দু লব লাগিব P আৰু R ৰ মাজত হয়নে তো এইটো আমি F বিন্দু বুলি ললো তো এতিয়া PF ৰ মান ওকে এইটো লিখা জাগাই নহল নহয় ৰবা এটা কাম কৰো মই এই 0.18 টো অকমান তলত লিখি দিছো দেই ঠিক আছে এনেকুৱাকে লিখি দিছো 0.18 সেন্টিমিটাৰ আৰু এই PF ৰ মান আমাক কিমান কৈছে আমাক 0.36 সেন্টিমিটাৰ বুলি কৈছে 0.36 সেন্টিমিটাৰ হল বুজি পাইছা সকলোৱে এতিয়া চোৱা ইয়াতে আমি কি কৰিম আমাকতো PQ ৰ মান নালাগে ন বা আমাকতো PR ৰ মান নালাগে আমাক কি লাগে আমাক এই PE আৰু EQ ৰ মানহে লাগে বা ইয়াতেও আমাক এই বাহু দুটো আমাক PF আৰু FR ৰ মানহে লাগে মানে হিয়তৰহে আমি অনুপাতটো লও তো আমি EQ ৰ মান ওলাব পাৰিম নে নাই পাৰিম হয় নে নাই কিয় কাৰণ এই PQ ৰ পৰা তুমি যদি PE বিয়োগ কৰি দিয়া তেন্তে EQ ওলাব জানো ওলাব ঠিক তেনেদৰে আমি FR ৰ মানো উলিয়াব পাৰিম তো আগত আমি হেতুটা উলিয়াই লও বুজি পাইছানে তো লিখিম যে EQ ইকুৱেল টু কিমান হ'ব PQ মাইনাস PE ইকুৱেল টু PQ মানে কিমান 1.28 মাইনাস 0.18 সেন্টিমিটাৰ তো 1.28 ৰ পৰা যদি 0.18 বিয়োগ কৰা 8 ৰ পৰা 8 মাইনাস কৰিলে 0 2 ৰ পৰা 1 গলে 1 আপনি 1 ৰ পৰা 0 গলে 1 তাৰমানে 1.10 সেন্টিমিটাৰ আমি পালো EQ ৰ মান বুজি পালো ঠিক তেনেকে আমি যদি ইয়াতে কিহৰ মান উলিয়াম FR ৰ মান তো FR ৰ মান কিমান হ'ব FR ৰ মান হ'ব PR মাইনাস PF তো PR কিমান 2.56 সেন্টিমিটাৰ মাইনাস PF কিমান 0.36 সেন্টিমিটাৰ তাৰ পৰা বিয়োগ কৰিলে কিমান হ'ব এতিয়া 0 ৰ পৰা 0 গলে 6 ৰ পৰা 6 গলে 0 5 ৰ পৰা 3 গলে 2 2 ৰ পৰা 0 গলে 2 তাৰমানে 2.20 সেন্টিমিটাৰ আমি পালো মানে বুজি পাইছো সকলোৱে আমি এতিয়া আমি কি কৰিম ইহতৰ অনুপাতটো লম হল এখিনি মই অকমান সৰু কৰি দিছো যাতে মই অকমান জাগা পাও লিখিবৰ কাৰণে ঠিক আছে ওকে মই ইয়াতে এইখিনি দি দিছো দেই যাতে মই এইখিনি তেতিয়া জাগা পাই গলো হয় নাই ওকে এতিয়া চাবা আমি ফাৰ্স্ট কি উলিয়াম
PE by EQ উলিয়াম হয় নাই PE by EQ তো P এর মান কিমান দিয়া আছে 0.18 সেন্টিমিটার 0.18 by EQ EQ মান আমি কিমান উলিয়ালো 1.10 তো দুটাকে আমি কিহেদি পূৰণ কৰিম 100 এদি পূৰণ কৰিম হয়নে কাৰণ দশমিকৰ পিছত দুটাতে কিহত কেইটা অংক আছে দুটা অংক আছে তো 100 দি পূৰণ কৰিলে ওপৰটো হৈ যাব কিমান 18 হৈ যাব আৰু তলৰটো কিমান হ'ব 110 হৈ যাব কাটাকাটি কৰাচোন 18ক 2 ৰে কাটিলে কিমান হ'ব 9 ইয়াক 2 ৰে কাটিলে কিমান হ'ব 55 হ'ব আৰু যাবনে নাযায় তো 9/55 আমি পাই গলো ইয়াতে কিহৰ মান PE by EQ ৰ মান আমি পাই গলো হল তাৰ পৰা আকৌ আমাক কিহৰ মান কি লাগে এতিয়া PF by FR PF by FR PF by FR কিমান হ'ব PF ৰ মান কিমান 0.36 সেন্টিমিটাৰ হয়নে তো 0.36 by এটো কিমান আমাৰ 2.20 তো এটো আমি লিখি দিলো 2.20 ইয়াতেও আমি সেম আমি 100 দি পূৰণ কৰিলে ওপৰটো কি হৈ যাব 36 হৈ যাব আৰু তলৰটো কিমান হ'ব 220 হৈ যাব বুজি পালো ইহতকো যদি তুমি হৰণ কৰা তেন্তে 2 ৰে কাটিলা 2 ৰে কাটিলে এটো 18 হ'ব এটো কিমান হ'ব 110 হ'ব আকৌ 2 ৰে কাটিলে 9 হ'ব আকৌ 2 ৰে কাটিলে কিমান হ'ব 55 হ'ল তাৰ মানে ইয়াতেও আমি কিমান পালো 9/55 এ পালো মানে ধৰিব পাৰিছা তো ইহত দুটাৰ অনুপাতটো আমি কি পালো সেম পালো নে নাই তাৰ মানে PF by ইয়াতে FR তো ইহতৰ অনুপাতটো আমি সেম পালো সেম পোৱা মানে কি তাৰ মানে কি হ'ব EF আৰু QR কি হ'ব সমান্তৰাল হ'ব বুজি পালা সকলোৱে তো আমি লিখি দিম যে দেয়াৰ এতেকে কি হ'ব বা আমি আগতে লিখি লও যে যেহেতু PE by EQ equal to কি হ'ব PF by FR মই এতে লিখি দিছো দেই কাষতে এতেকে কি হ'ব EF সমান্তৰাল কি হ'ব QR হল বুজি পালা সকলোৱে ঠিক আছে বেছি টান নহয় জাস্ট তোমালোকে গম পাব লাগিব যে এই অনুপাতটো আমি কেনেকৈ লম আৰু অনুপাতটো লোৱাৰ পিছত সমান পাম নে নাই যদি সমান পালো সমান্তৰাল হ'ব যদি সমান নাপাও সমান্তৰাল নহয় খালি এইটো বস্তু চাবা তোমালোকে কেতিয়াবা তোমালোকক এনেকুৱাকৈ গোটেই বাহুটোৰ মান দি দিব ঠিক আছে তো তেতিয়া তোমালোকে তাৰ পৰা যিটো খণ্ডৰ মান তোমালোকক দিয়া নাই সেই খণ্ডটোৰ মান উলিয়াব লাগিব বিয়োগ কৰি ঠিক আছে এইবাৰ আমি কৰিম কোৱেশ্চন নম্বৰ 3 কি দিছে আমাক ইয়াতে যে চিত্ৰত LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD প্ৰমাণ কৰা যে AM by AB equal to AN by AD তো এইটো হল আমাৰ চিত্ৰ ঠিক আছে চিত্ৰটো তোমালোকক প্ৰশ্নত দিয়া আছে চিত্ৰ যদি প্ৰশ্নত দিয়া থাকে ন তেতিয়া হলে মানে হেতু মানে তোমালোকৰ কি বুলি কম বোনাস পইণ্ট ঠিক আছে ন এটো তোমালোকৰ কাৰণে এটা বোনাস পইণ্ট কিয় কাৰণ তোমালোকে সবেই চিত্ৰটো অঙ্কন কৰিবই সবতছে টান পোৱা বুজি পাইছা জ্যামিতিত প্ৰশ্নটো পঢ়ি বুজি পাই চিত্ৰটো অঙ্কন কৰাটো ইমান সহজ কথা নহয় ঠিক আছে প্ৰশ্নটো বুজি পাব লাগিব তাৰ পৰা তোমালোকে চিত্ৰটো অঙ্কন কৰিব পাৰিব লাগিব আৰু যদি চিত্ৰটো দিয়া থাকে তেতিয়া হলে বেছি টান নহয় আৰু তোমালোকে চিত্ৰটো চাই বস্তুখিনি বুজি লব পাৰিবা ঠিক আছে ওকে সো এতিয়া আমি কি দিছে আমাক ইয়াতে LM সমান্তৰাল CB আমি চাই লও LM কোনডাল তেতিয়া হলে এইডাল LM ঠিক আছে আৰু CB কোনডাল এইডাল তো LM আৰু CB সমান্তৰাল আৰু ইপিনে কি কৈছে LN আৰু ইপিনে CD সমান্তৰাল তাৰ পৰা আমাক প্ৰমাণ কি কৰিব দিছে AM by AB তাৰমানে AM by কি কৈছে আমাক এই AB গোটেইডাল ঠিক আছে ইকুৱেল টু কি হয় AN by AD বুলি আমাক প্ৰমাণ কৰিব দিছে বুজি পাইছা কেনেকৈ প্ৰমাণ কৰিম চোৱা এটা প্ৰথম কথা হল তোমালোকে যদি মন কৰা ইয়াতে দুটা ত্ৰিভুজ আছে নহয় জানো এটা হল ABC আৰু এটা হল ADC এটা তলৰটো নাচাবাচোন ADC ত্ৰিভুজটো নাচাবা ABC ত্ৰিভুজত যদি চোৱা তেন্তে এই ত্ৰিভুজটোত তাৰমানে এইটো ত্ৰিভুজত দেই মই বাৰু আকৌ এবাৰ ভালকে অঙ্কন কৰি দিছো ৰবা এইটো কলা ৰঙেদি দিছো দেখা পাইছা সকলোৱে গম পাইছা ধৰিব পাৰিছা তো এই ABC ত্ৰিভুজটোত LM আৰু BC কি হৈ আছে সমান্তৰাল তাৰমানে আমি এটা থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰিম না নাই আমি ব্যৱহাৰ কৰি দিও ডাইৰেক্টলি তো আমি লিখিম যে ত্ৰিভুজ ওকে সমাধান
ত্ৰিভুজ ABC ৰ কি হয় LM সমান্তৰাল CB এতেকে কি হ'ব তেতিয়াহ'লে থেলছৰ উপপাদ্য মতে AM by MB ইকুৱেল টু কি হ'ব AL by LC হ'ব এইখিনি ধৰিব পাৰিছা সবে থেলছৰ উপপাদ্য তলৰটো নাচাবা অকল ওপৰটো চোৱাচোন ABC ত্ৰিভুজটোত তো যদি LM আৰু BCB সমান্তৰাল হয় তেন্তে এই M বিন্দুটোৱে AB ক দুটা খণ্ডত ভাগ কৰিছে AM আৰু MB এই দুটাৰ ৰেশিও মানে অনুপাত কাৰ সমান হ'ব এই L বিন্দুটোৱে AC বাহুক দুটা খণ্ডত ভাগ কৰিছে AL আৰু LC তো এই AL আৰু LC ৰ অনুপাতৰ কি হ'ব সমান হ'ব বুজি পাইছা তো আমি লিখিম যে এতেকে AM by MB সমান কি হ'ব AL by LC ঠিক আছে ব্ৰেকেটত কি লিখিম থেলছৰ উপপাদ্য হল বুজি পালো এতিয়া এখিনি আমি সমীকৰণ 1 বুলি কৈ থলো মই এটো ঠিক আছে এটো আমি সমীকৰণ 1 বুলি কৈ থলো নেক্সট ঠিক তেনেকে আমি ADC ত্ৰিভুজটো চাম হয়নে মই নেক্সট পেজ লিখি দিছো যে ত্ৰিভুজ ADC ৰ আকৌ ইয়াতে কোনডাল সমান্তৰাল LN আৰু CD সমান্তৰাল হয় নাই তো আমি লিখিম LN সমান্তৰাল CD এটাকে ইয়াতেও আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিম কি হ'ব ব্যৱহাৰ কৰিলে ইয়াতে হ'ব AN by ND ইকুৱেল টু কি হ'ব AL by LC হ'ব ইয়াতে ধৰিব পাৰিছা ঠিক আছে তো আমি লিখিম ইয়াতে AN by ND ইকুৱেল টু কি হ'ব AL by LC এইটোক আমি সমীকৰণ 2 বুলি কৈ থলো আৰু ব্ৰেকেটত কি লিখিব লাগিব থেলছৰ উপপাদ্য হল এতিয়া তোমালোকে মন কৰা এই যে সমীকৰণ দুটা পালো এই সমীকৰণ দুটাৰ ৰাইট হ্যান্ড সাইড দুটা সমান নহয় জানো চোৱাচোন AL by LC সমান মানে তো আমি কি জানো যে সমীকৰণ দুটাৰ ৰাইট হ্যান্ড সাইড দুটা যদি সমান হয় তেন্তে কি হ'ব লেফট হ্যান্ড সাইড দুটাও তো সমান হ'ব হয় নাই লেফট হ্যান্ড সাইড দুটাও তো সমান হ'ব ঠিক আছে তো গতিকে আমি লিখিম AM by MB তো আমি লিখিম যে এটাকে সমীকৰণ 1 আৰু 2 ৰ পৰা কি লিখিম আমি যে AM by MB ইকুৱেল টু কি হ'ব AN by ND পালো এখিনি আমি কিন্তু এইটো আমাক প্ৰমাণ কৰিব দিছে জানো এইটোতো আমাক প্ৰমাণ কৰিব দিয়া নাই হয়নে আমাক কি প্ৰমাণ কৰিব দিছে আমাক কৰিব দিছে AM by AB তো AB টো নাই ইয়াতে MB হে আছে আকৌ ইপিনে ৰাইট হ্যান্ড সাইডত AN by AD আমাক পাব দিছে বাট ইয়াতে AN by ND হে পালো আমি হয়নে তো AM by AB কেনেকৈ পাম বাৰু এতিয়া হেতু এটা প্ৰবলেম হৈ গল নহয় AM ইখিনি আৰু AB গোটেইডাল তো তাৰ কাৰণে আমি কি কৰিম চোৱা প্ৰথম কথা হল তোমালোকে মনত ৰাখিবা AM টো AM হিচাপতে থাকিব লাগিব খালি এই MB টোহে তুমি কিহলৈকে চেঞ্জ কৰিব লাগিব AB লৈকে চেঞ্জ কৰিব লাগিব ইয়াতেও তুমি AN টো AN হিচাপে ৰাখিবা আৰু ND টোহে তুমি কিহলৈকে চেঞ্জ কৰিব লাগিব AD লৈকে তো এইটো ক্ষেত্ৰত যদি লব দুটা একে থাকিব লাগে মানে হৰ দুটাহে তুমি চেঞ্জ কৰিবা হয় নাই তেতিয়া আগত তুমি ইহঁতৰ কি লৈ লোৱা প্ৰতিক্ৰম লৈ লোৱা সদায় মনত ৰাখিবা কি ল'ব লাগিব আগত প্ৰতিক্ৰম তাৰ মানে দুটাকে উলুটাই দিয়া তো এইটো কি হৈ যাব MB by AM ইকুৱেল টু কি হ'ব ND by AN লৈ ললো আমি প্ৰতিক্ৰম হল ঠিক আছে এতিয়া কি কৰিম আমি এতিয়া আমি সমীকৰণটোৰ দুই পিনে আমি এক এক যোগ কৰি দিম ঠিক আছে তাৰ মানে আমি লিখিম যে MB by AM plus 1 equal to কি হ'ব ND by AN plus 1 এই 1 যোগ কৰাৰ অৰ্থটো কি গম পোৱা নে 1 যোগ কৰিলে কি হয় তুমি গোটেই বাহুডাল পাই যোৱা তোমালোকে যদি মন কৰা সেই আমি যেতিয়া থেলছৰ বিপৰীত উপপাদ্যটো আমি 1 1 যোগ কৰিছিলো হয়নে মনত আছে
1 যোগ কৰাৰ পিছত আমি কি পাইছিলো সেই গোটেই বাহুডাল পাইছিলো তাৰপিছত এই গোটেই দুইফালে সেই বাহু দুডাল কাটা কাটি গৈছিল তোমালোকৰ যদি মনত আছে ঠিক আছে ইয়াতেও আমি 1 প্লাস কৰা অৰ্থটোৱে হ'ল যে আমি গোটেই বাহুডাল পাম ঠিক আছে কাৰণ আমাক লাগে ন হয় না আমাকতো AB আৰু AD লাগে সেই গোটেই বাহু দুডাল লাগে আমাক AB আৰু AD তো সেইটো কাৰণে আমি 1 প্লাস কৰিছো তো এতিয়া আমি লসাগু লৈ যোগ কৰো তো তলত 1 ৰ তলত 1 আছে AM আৰু 1 ৰ লসাগু কি হ'ব AM হ'ব ঠিক আছে ইয়াতে তলত 1 এটা আছে এটা AM এদি AM ক হৰণ কৰিলে 1 তো 1 * MB কিমান হ'ব MB হ'ব প্লাস আকৌ 1 এদি AM ক হৰণ কৰিলে AM এ থাকিব তো AM * ওপৰত থকা 1 টো কৰিলে ইনটু কৰিলে কিমান হ'ব AM থাকিব হল ইকুৱেল টু ইপিনেও সেম AN কি হ'ব আমাৰ লসাগু হ'ব ঠিক আছে তাৰ পিছত ইপিনে কি থাকিব ND + AN থাকিব হল এতিয়া মন কৰা MB আৰু AM প্লাস কৰিলে কি হয় চোৱাচোন চিত্ৰটোত MB আৰু AM এই ইহত দুটা যদি যোগ কৰা তেন্তে এই গোটেই AB ডাল নাপাবা জানো পাবা তো আমি ইয়াতে লিখিম যে AB / AM ইকুৱেল টু ঠিক তেনেকৈ ইয়াতেও ND আৰু AN যদি যোগ কৰা কি পাবা AD পাবা হয়নে তো আমি ইয়াতেও কি লিখি দিম AD / AN হল ইয়াতে আমাক প্ৰমাণ কি কৰিব দিছিল আমাক AM / AB = AN / AD প্ৰমাণ কৰিব দিছে বাট আমি কি পালো আমি AB / AM = AD / AN পালো তাৰ মানে উলুটাটো পাই গলো তো আকৌ তুমি প্ৰতিক্ৰম লৈ লোৱা এবাৰ ঠিক আছে কি হ'ব প্ৰতিক্ৰম ললে AM টো ওপৰত গুচি যাব আৰু AB টো তলত আহি যাব সমান ইপিনে তোমাৰ AN / AD হৈ গল তো এটোটো আমাৰ প্ৰমাণ কৰিব দিছে বুজি পাইছা ঠিক আছে তো বেছি টান নহয় ঠিক আছে বেছি টান নহয় খালি এই মই যে কৈছো এইখিনি বস্তু তোমালোকে মনত ৰাখিবা আৰু যিমান প্ৰেক্টিস কৰা হৈ যাব আৰু এই সেম এনেকুৱা ধৰণৰ প্ৰশ্ন এটাই এই 1 যোগ কৰা প্ৰশ্ন এটাই তোমালোকৰ উদাহৰণটো আছে এই প্ৰশ্নটো নিজে কৰি চাবাচোন ঠিক আছে নিজে ট্ৰাই কৰি চাবা নেক্সট প্ৰশ্নটো আমি চাও ইয়াতে আমাক কি দিছে যে চিত্ৰত DE সমান্তৰাল AC ওকে তো ইয়াতে আমাক চিত্ৰটো দিয়া আছে তো আমি চিত্ৰটো মতে আমি চাই লও কি কি দিয়া আছে DE সমান্তৰাল AC তো DE তাৰ মানে এইডাল আৰু AC কোনডাল এইডাল ঠিক আছে তো এতিয়া আৰু লগতে কি দিছে DF সমান্তৰাল AE DF কোনডাল এইডাল DF আৰু AE এইডাল AE ঠিক আছে তাৰ পৰা আমাক প্ৰমাণ কৰিব কি দিছে BF / FE BF কোনখিনি এইখিনি হয়নে BF / FE ইকুৱেল টু আমাক প্ৰমাণ কৰিব দিছে BE তাৰ মানে এই BE / EC বুলি আমাক প্ৰমাণ কৰিব দিছে ঠিক আছে BF / FE ইকুৱেল টু কি হয় BE / EC আমি প্ৰমাণ কৰি দেখুৱাব লাগে কেনেকৈ কৰিম এইটো চোৱা তোমালোকে যদি মন কৰা এই যি আমাক সমান্তৰাল বুলি দিয়া আছে তাৰ পৰাই তোমালোকে উলিয়াব পাৰিবা যে কোন দুটা ত্ৰিভুজৰ কথা আমাক কৈছে ঠিক আছে তো যদি আমি চাও ইয়াতে প্ৰথমতে আমাক DE সমান্তৰাল AC কৈছে DE ডাল AC ৰ সমান্তৰাল তো DE আৰু AC কোনটো ত্ৰিভুজত আছে বাৰু তোমালোকে মন কৰাচোন AC কোনটো ত্ৰিভুজৰ বাহু ABC ত্ৰিভুজটোৰ বাহু মানে এই ABC ত্ৰিভুজটোৰ AC ডাল কি হয় বাহু হয় এডাল আৰু সেই AB আৰু BC D আৰু E বিন্দুত যদি দুটা বিন্দু লও আৰু সেই D যদি সংযোগ কৰো আমি তেন্তে এই D ডালে AC ৰ সমান্তৰাল বুজি পাইছানে তাৰ পৰা আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰিম হয় নাই তো আমি এতিয়া কি লিখিম চাবা সমাধান ত্ৰিভুজ ABC ৰ কি আছে আমাৰ DE সমান্তৰাল AC হয় না এটো আমাক দিয়া আছে DE সমান্তৰাল AC এতেকে কি হ'ব তেতিয়া হলে AD / DB হয় না নাই কাৰণ D বিন্দুত কি কৰিছে AB বাহুডাল D বিন্দুত খণ্ডিত হৈছে তো গতিকে AD আৰু DB ৰ যেটো ইয়াতে কি হ'ব অনুপাত
AD বাই DB ইকুৱেল টু কি হ'ব ইপিনে আমি যদি চাওঁ এইডাল নাছিল জানো DE ডাল আছিল তো এই বিন্দুত BC এই বিন্দুত তোমাৰ খণ্ডিত কৰিছে তো গতিকে BE বাই কি হ'ব ইপিনে EC হ'ব বুজি পাইছা তো ইপিনে আমি লিখিম BE বাই EC BE বাই EC এইটো আমি সমীকৰণ 1 বুলি কৈ থলো আৰু ব্ৰেকেটত কি লিখিব লাগিব থেলছৰ উপবাদ্য হল আকৌ আমি যদি চাওঁ ত্ৰিভুজ এতিয়া তোমালোকে মন কৰা আৰু এটা আমাক কৈছে নহয় DF আৰু এই সমান্তৰাল বুলি DF কোনডাল এইডাল আৰু এই কোনডাল এইডাল তো এতিয়া আমি কোনটো ত্ৰিভুজ ল'ব লাগিব ABE ত্ৰিভুজটো ল'ম আমি বুজি পাইছা তাত আকৌ তোমাৰ DF ডাল এইৰ সমান্তৰাল হয়নে তাৰ পৰা আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো তুমি লিখিম যে ত্ৰিভুজ ABE ৰ কি হয় যে DF সমান্তৰাল A DF সমান্তৰাল কি হয় A AE এটাকে কি হ'ব এবাৰ AD বাই DB মানে এই D বিন্দুটোত কি কৰিছে D বিন্দুটোত এই DF ডালেও তোমাৰ D বিন্দুত কাটিছে AB বাহুক তো AD আৰু DB ৰ অনুপাত লম সমান কি হ'ব ইপিনে F বিন্দুটোৱে কত কত কাটিছে এই B বাহুডালক BF আৰু FE বিন্দুত মানে এই দুটা হেই তোমাৰ খণ্ডত ভাগ কৰিছে তো আমি লিখিম ইকুৱেল টু কি BF বাই FE এইটোক আমি সমীকৰণ 2 বুলি কলো আৰু ইয়াতে আমি কি লিখিম থেলছৰ উপবাদ্য বুজি পাইছা এতিয়া এই সমীকৰণ দুটা চোৱা ইয়াতে লেফট হ্যান্ড সাইড দুটা সমান নহয় জানো হয় তো রাইট হ্যান্ড সাইড দুটাও সমান হ'ব তো আমি লিখিম এতেকে সমীকৰণ 1 আৰু 2 ৰ পৰা কি লিখিম আমি BE by EC equal to BF by FE BE by EC equal to BF by FE এটোৱে আমাক প্ৰমাণ কৰিব দিছিল হয় নাই BF by FE equal to BE by EC আমাক প্ৰমাণ কৰিব দিছিল তো আমি ইয়াতে BE by EC টো আগত পালো BF by FE টো পিছত পালো তো বাৰু তুমি আগত লিখি দিয়া এটো একো নাই BF by FE আমি লেফট হ্যান্ড সাইড কৰি দিও BF by FE equal to কি হ'ব BE by EC বুজি পাইছা প্ৰমাণিত হল সো নেক্সট কোৱেশ্চনটো চাও আমি 5 নম্বৰ প্ৰশ্নটো কি দি আছে চাবা চিত্ৰত DE সমান্তৰাল OQ আৰু DF সমান্তৰাল OR দেখুৱা যে EF সমান্তৰাল QR তো তোমালোকক চিত্ৰটো দিয়া আছে ঠিক আছে প্ৰশ্নত তো আমাক ইয়াতে কৈছে যে DE সমান্তৰাল OQ এতিয়া DE কোনডাল DE হল আমাৰ এইডাল ঠিক আছে কাৰ লগত সমান্তৰাল OQ ৰ লগত সমান্তৰাল ওকে তো আগত আমি এটো চাই লও যে DE যদি OQ ৰ লগত সমান্তৰাল হয় তেন্তে তোমালোকে ধৰিব পাৰিছানে কোনটো ত্ৰিভুজত ইয়াতে DE আৰু OQ সমান্তৰাল হৈ আছে তো ইয়াতে POQ এই যেটো ত্ৰিভুজ হয়নে এই ত্ৰিভুজটো যদি আমি চাও তেন্তে এই OQ বাহুডালৰ লগত DE এডাল ৰেখা কি হৈ আছে সমান্তৰাল হৈ আছে তো তাৰ মানে আমি এই ত্ৰিভুজটোৰ পৰা আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো হয় না নাই তো গতিকে আমি ইয়াতে কি কৰিম যে ত্ৰিভুজ POQ ৰ POQ ৰ কি লিখিম DE সমান্তৰাল OQ DE সমান্তৰাল OQ এতেকে কি হ'ব থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিলে যে PE by EQ হয় না নাই কাৰণ এই বিন্দুটোৱে PQ বাহুডালক কি কৰিছে দুটা খণ্ডত ভাগ কৰিছে আৰু সেই খণ্ড দুটাৰ অনুপাত আমি লম PE by EQ তো PE by EQ equal to কি হ'ব ইপিনে হ'ব PD by DO বুজি পাইছা সকলোৱে PD by DO
ঠিক আছে, এইটোক আমি ইকুৱেশ্যন 1 বুলি ক'ম আৰু ইয়াতে লিখিম থেলছৰ উপপাদ্য। বুজি পালো? আকৌ আমাক কি দিছে ইয়াতে? আমি যদি চাওঁ আমাক দিছে যে EF সমান্তৰাল QR। ঠিক আছে, EF কোনডাল এতিয়া? EF হ'ল এইডাল। সৰি, এইটো আমাক দেখুৱাব দিছে DF সমান্তৰাল OR। তো DF ডাল কাৰ লগত সমান্তৰাল? OR ৰ লগত সমান্তৰাল। ঠিক আছে, আকৌ এইটো কোনটো ত্ৰিভুজ হ'ব? POR ত্ৰিভুজটো হ'ব, হয় নাই? এই ত্ৰিভুজটো হ'ব। আকৌ ইয়াতেও OR বাহুডাল এই DF ৰেখাডালৰ লগত সমান্তৰাল হৈ আছে। একেদৰে আমি ইয়াতেও থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিম যে আৰু ত্ৰিভুজ POR ৰ DF সমান্তৰাল কি হ'ব? OR। এতেকে কি হ'ব তেতিয়াহ'লে? এতেকে PF বাই FR ইকুৱেল টু কি হ'ব? PD বাই DO হ'ব। বুজি পাইছা? ঠিক আছে, তো PF বাই FR ইকুৱেল টু কি হ'ব? PD বাই DO। তো এইটোক আমি সমীকৰণ 2 বুলি ক'লো আৰু ইয়াতেও আমি লিখি দিম কি বুলি? থেলছৰ উপপাদ্য। ওকে, তো এতিয়া এই সমীকৰণ দুটা চোৱা তোমালোকে, ইয়াতে ৰাইট হেণ্ড সাইড দুটা সমান আছে, PD বাই DO, গতিকে লেফট হেণ্ড সাইড দুটাও সমান হ'ব। তো আমি লিখিম যে এতেকে সমীকৰণ 1 আৰু 2 পৰা কি হ'ব তেতিয়াহ'লে? ৰাইট হেণ্ড সাইড দুটা, লেফট হেণ্ড সাইড দুটা কি আছে? PE বাই EQ ইকুৱেল টু PF বাই FR। তো আমি এইটো লিখি দিম যে PE বাই EQ ইকুৱেল টু কি হ'ব? PF বাই FR। হ'ল, বুজি পালো? এতিয়া এই PF বাই FR ক'ত আছে বাৰু সেইটো আমি চাওঁ। ঠিক আছে, মই মুছি দিছো। আমি ইয়াতে কি চাম তেতিয়াহ'লে? আমি ইয়াতে চাম যে PE বাই EQ ইকুৱেল টু PF বাই FR। এই PE, EQ, PF আৰু FR কোনখিনি হয় এইটো চাওঁ আমি। তো ইয়াতে যদি চোৱা PE, EQ, তো এইখিনি হ'ল PE আৰু এইখিনি হ'ল কি? EQ। ঠিক তেনেকে এইখিনি হ'ল PF আৰু এইখিনি হ'ল FR। ঠিক আছে, তাৰমানে আমি যদি ইয়াতে PQR এই ত্ৰিভুজটো যদি চোৱা তোমালোকে ইয়াতে, ঠিক আছে, এই ত্ৰিভুজটোত কি হৈছে? এই PQR ত্ৰিভুজটোত ইয়াতে PQ আৰু PR এই বাহু দুটাত এডাল আমি ৰেখা অংকন কৰিছো EF বুলি, হয়নে? এই বাহু দুটাক কটাকৈ EF এডাল ৰেখা অংকন কৰিছো। তাত কি হৈছে? এই E বিন্দুটোৱে PQ যি দুটা খণ্ডত তোমাৰ ভাগ কৰিছে, PE আৰু EQ, সিহঁতৰ অনুপাত, আৰু ইপিনে F বিন্দুটোৱে PR বাহুটোক যি দুটা খণ্ডত ভাগ কৰিছে, PF আৰু FR, সেই অনুপাত দুটা সমান, হয়নে? তো এই অনুপাত দুটা সমান পালো আমি, PE বাই EQ ইকুৱেল টু PF বাই FR। গতিকে তাৰ পৰা আমি কি ক'ব পাৰো? আমি এইটোৱে ক'ব পাৰো যে থেলছৰ বিপৰীত উপপাদ্য মতে এই EF আৰু ইপিনে কি হ'ব? QR ডাল সমান্তৰাল হ'ব, হয়নে? তো তোমালোকে থেলছৰ দ্বিতীয় মানে বিপৰীত উপপাদ্যটো তোমালোকৰ মনত আছে। ঠিক আছে, তো আমাক সেইটোৱেতো প্ৰমাণ কৰিব দিছিল যে EF আৰু QR সমান্তৰাল বুলি। বুজি পাইছা? ধৰিব পাৰিছা সকলোৱে? তো আমি লিখিম ইয়াতে যে এতেকে থেলছৰ বিপৰীত উপপাদ্য মতে কি হ'ব? EF সমান্তৰাল কি হ'ব? QR হ'ব। বুজি পাইছা? প্ৰমাণিত। তো এইটোৱে হ'ল তোমালোকৰ 5 নম্বৰ প্ৰশ্নটোৰ প্ৰমাণ। ঠিক আছে, যদি লিখি ল'ব খোজা তেতিয়া লিখি ল'ব পাৰা এইখিনি, তাৰপিছত এইখিনি। বুজি পাইছা? আৰু সকলোৱে এটা বস্তু মনত ৰাখিবা, তোমালোকক যদিও প্ৰশ্নত চিত্ৰটো দিয়া থাকে, তোমালোকে কিন্তু বহীত চিত্ৰটো অংকন কৰিব লাগিবই। ঠিক আছে, তো সেইটো তোমালোকে নাপাহৰিবা, নহ'লে তোমালোকৰ মাৰ্কছ কাটিব। আৰু লগতে তোমালোকে কৰিব টান পাবা তেতিয়া। যদি বহীত অংকন নকৰা তেতিয়া প্ৰশ্নৰ পৰা চাই চাই বহুত টান হয় কৰিবৰ কাৰণে। আৰু সেইটোতো বেলেগ কথা, লগতে তোমালোকে অংকন কৰিবই লাগিব। ঠিক আছে, নহ'লে তোমালোকৰ মাৰ্কছ কাটিব।
ঠিক আছে, আমি নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 6। ইয়াতে আমাক কি দিছে যে চিত্ৰত এ বি আৰু চি বিন্দু তিনিটা ক্ৰমে অ পি অ কিউ আৰু অ আৰৰ ওপৰত আছে, যাতে এ বি সমান্তৰাল পি কিউ আৰু এ চি সমান্তৰাল পি আৰ দেখুওৱা যে বি চি সমান্তৰাল কিউ আৰ। কি কৈছে আমাক প্ৰশ্নটোত যে ত্ৰিভুজ ওকে, আমাক এটা ত্ৰিভুজ দিয়া আছে ইয়াতে, হয় নাই, পি কিউ আৰ বুলি ধৰিব পাৰিছা পি কিউ আৰ ত্ৰিভুজটো। এতিয়া এই পি কিউ আৰ ত্ৰিভুজটোত আমাক কি কৰিছে, পি বিন্দুৰ পৰা এই পি অ এডাল ৰেখা টানিছে, ঠিক আছে, বা ৰেখাখণ্ড এডাল টানিছে, কিউ অ এডাল টানিছে আৰু অ আৰ এডাল ৰেখা টানিছে, ঠিক আছে। এই তিনিডাল ৰেখাখণ্ডই অ বিন্দুত লগ লাগিছে আৰু এই পি অ তাৰপিছত কিউ অ আৰু আৰ অ এই তিনিওডাল ৰেখাখণ্ডতে কি হৈছে, তিনিটা বিন্দু লৈছে, এ বিন্দু বি বিন্দু আৰু চি বিন্দু। এইটোৱে আমাক কৈছে ইয়াতে যে এ বি আৰু চি বিন্দু তিনিটা ক্ৰমে অ পি অ কিউ আৰু অ আৰৰ ওপৰত আছে, যাতে তাৰ পৰা আমাক কি কৈছে চাবা, তাৰ পৰা আমাক কৈছে যে এ বি সমান্তৰাল পি কিউ, ঠিক আছে। তো গতিকে এই এ বি, এ আৰু বি বিন্দু দুটা যদি আমি লগ লগাও, তেন্তে এ বি যিডাল ৰেখাখণ্ড হ'ব বা ৰেখা যিডাল হ'ব সেইডাল পি কিউৰ লগত সমান্তৰাল। প্ৰথমতে আমাক সেইটো কৈছে, ঠিক আছে। আমি বাকীখিনি নাচাওঁ, আগত আমি এই ৰেখা এই দুডালৰ সমান্তৰালৰ পৰা আমি কি উলিয়াব পাৰো সেইটো চাওঁ। এতিয়া এই দুডাল যে সমান্তৰাল হৈ আছে, কোনটো ত্ৰিভুজৰ বাৰু? তোমালোকে ত্ৰিভুজটো চিনাক্ত কৰিব পাৰিব লাগিব, বুজি পাইছানে? ত্ৰিভুজটো চিনাক্ত কৰিব নোৱাৰিলে কিন্তু তোমালোকে নোৱাৰিবা কৰিব। তো চোৱা, এতিয়া ইয়াতে তোমাৰ কি হৈছে যে এই পি কিউ যিডাল বাহু, সেই বাহুডাল তোমাৰ কোনটো ত্ৰিভুজৰ বাৰু? পি অ কিউ ত্ৰিভুজটোৰ, ধৰিব পাৰিছা সকলোৱে। গতিকে ইয়াতে আমি কি কৰিব পাৰো, এ বি আৰু পি কিউ যদি সমান্তৰাল, তেন্তে ইয়াতে আমি থেলছৰ উপপাদ্য আমি প্ৰয়োগ কৰিব পাৰো, হয়নে নাই? তো আমি লিখিম কোনটো ত্ৰিভুজৰ কথা ক'লো মই? পি অ কিউ। ত্ৰিভুজ পি অ কিউৰ কি দিয়া আছে আমাক? এ বি সমান্তৰাল পি কিউ। তো আমি এইটো লিখি লওঁ আগতে, এ বি সমান্তৰাল পি কিউ। এতেকে কোন দুটা বাহুৰ অনুপাত সমান হ'ব এতিয়া? যদি তোমালোকে চোৱা কোনটো কোনটো বাহুত আছে, পি অ বাহুত এ বিন্দুটো আছে আৰু অ কিউ বাহুত কি আছে, বি বিন্দুটো আছে। তাৰমানে এই পি অ আৰু অ কিউ বাহুকে কি হ'ব, ইহঁতকে খণ্ড কৰিছে, হয় নাই? এ বি বাহুত এ বি ৰেখাখণ্ডডালে। তো খণ্ড দুটা কি হ'ব, পি এ আৰু অ এ হ'ব এটা খণ্ড, ঠিক আছে। মানে পি এ বাই অ এ ইকুৱেল টু আমি লিখিব পাৰিম পি এ বাই অ এ ইকুৱেল টু আমি কি লিখিব পাৰিম, ইপিনে আমি লিখিম তোমাৰ কিউ বি বাই কি হ'ব, অ বি, হয় নাই? কাৰণ বি কিউ বাহুক বি বিন্দুটোৱে খণ্ড কৰিছে, ঠিক আছে, অনুপাতত। অনুপাত দুটা সমান হ'ব। তো কিউ বি বাই কি হ'ব, অ বি হ'ল। এইটোক আমি সমীকৰণ 1 বুলি কৈ থলো, আৰু ইয়াতে আমি লিখিম থেলছৰ উপপাদ্য, ঠিক আছে। 6 নম্বৰ প্ৰশ্নটো তোমালোকৰ 5 নম্বৰৰ লগত অকমান একেই হয়, ঠিক আছে, একে কনচেপ্টতে আমি চাম এইটো প্ৰশ্ন। তাৰপিছত আকৌ আমাক কি দিলে, এইবাৰ আকৌ দিছে আমাক এ চি সমান্তৰাল পি আৰ, ঠিক আছে। তো এ চি সমান্তৰাল যদি পি আৰ হয়, তেন্তে এ চিডাল পি আৰৰ লগত সমান্তৰাল। এতিয়াতো ধৰিব পাৰিছা কোনটো ত্ৰিভুজ, হয় নাই? কোনটো ত্ৰিভুজ হ'ব, পি অ আৰ ত্ৰিভুজটো হ'ব এইবাৰ, ঠিক আছে। তো ইয়াতেও আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিম, যিহেতু সমান্তৰাল হৈ আছে এ চি আৰু পি আৰ। তো আমি লিখিম যে আৰু ত্ৰিভুজ পি অ আৰৰ এ চি সমান্তৰাল পি আৰ। এ চি সমান্তৰাল কি হ'ব, পি আৰ। এতেকে কি হ'ব, এতেকে পি এ বাই এ অ, ঠিক আছে, বা অ এ, পি এ বাই অ এ ইকুৱেল টু ইপিনে কি হ'ব, ইপিনে হ'ব আমাৰ তোমাৰ আৰ চি বাই অ চি, বুজি পাইছা? তো আমি লিখিম ইপিনে আৰ চি বাই অ চি। এইটোক আমি লিখিম সমীকৰণ 2 বুলি, আৰু ইয়াতেও লিখিম আমি থেলছৰ উপপাদ্য, ঠিক আছে, থেলছৰ উপপাদ্য। এতিয়া এই সমীকৰণ দুটা চোৱাচোন,
PA by OA equal to RC by OC আৰু ইপিনে আছিল আমাৰ PA by OA equal to QB by OB ইয়াতেওতো লেফট হ্যান্ড সাইড দুটা সমান গতিকে ৰাইট হ্যান্ড সাইড দুটা আমি সমান বুলি ক'ব পাৰো ঠিক আছে তো এটাকে সমীকৰণ 1 আৰু 2 পৰা আমি কি ক'ব পাৰো যে QB by OB equal to কি হ'ব RC by OC বুজি পালো আমি এইখিনিলৈকে এতিয়া এই অনুপাত দুটা ক'ত আছে আমি যদি চিত্ৰটো চাও তোমালোকে মন কৰা চিত্ৰটোত কি দিছে আমাক প্ৰথমতে দিছে আমাক যে QB by OB QB ডাল কোনডাল এডাল হল আমাৰ QB এইডাল QB by OB ঠিক আছে আৰু ইপিনে কি দিছে RC by OC তাৰ মানে আমি ইয়াতে কোনটো ত্ৰিভুজ লম এই OQR ত্ৰিভুজটো লব লাগিব নহয় জানো এটা OQR ত্ৰিভুজটো যদি চোৱা তোমালোকে এই OQ আৰু OR এই বাহু দুটাক তোমাৰ কাটাকৈ এডাল আমি ৰেখা অঙ্কন কৰিছো BC বুলি হয় নাই যাতে B আৰু C বিন্দুত কটাকটি কৰিছে তোমাৰ OQ আৰু OR এই ৰেখাডালে তাতে আমি কি পাইছো যে এই অনুপাত দুটা সমান পাইছো তাৰ মানে OQ বাহুক তোমাৰ B বিন্দুটোৱে সেট কৰিছে হয় নাই মানে খণ্ড কৰিছে তাৰ অনুপাত দুটা তাৰ মানে তোমাৰ QB আৰু OB যেটো অনুপাত কাৰ লগত সমান পাইছো ইপিনে তোমাৰ OR বাহুটোক C বিন্দুটোৱে খণ্ড কৰিছে তাৰ অনুপাত দুটা মানে হল CR আৰু OC মানে তো ইহতৰ আৰু ইহতৰ এই অনুপাত দুটা আমি ইয়াতে কি পালো আমি ইয়াতে সমান পালো হয় নাই তো গতিকে ইয়াতেও আমি কি ক'ব পাৰো থেলছৰ বিপৰীত উপপাদ্য মতে BC আৰু কি হ'ব QR সমান্তৰাল হ'ব আৰু আমাক সেইটোৱে প্ৰমাণ কৰিব দিছে ইয়াতে ধৰিব পাৰিছা BC সমান্তৰাল QR বুলি তো আমি লিখিম ইয়াতে এতেকে BC সমান্তৰাল কি হ'ব QR আৰু ব্ৰেকেটত লিখিম থেলছৰ বিপৰীত উপপাদ্য ঠিক আছে প্ৰমাণিত বুজি পাইছা সকলোৱে ঠিক আছে এনেকুৱা ধৰণে আমি কৰিব লাগিব প্ৰশ্নখিনি নেক্সট প্ৰশ্নটো আমি চাও নেক্সটটো কি দিছে আমাক যে উপপাদ্য 6.1 ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহলে ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব ঠিক আছে তো আমাক প্ৰশ্নটো মন কৰিছা তোমালোকে কি কৈছে যে যদি এটা ত্ৰিভুজৰ আমি যদি এটা বাহুৰ মধ্যবিন্দুৰে এডাল ৰেখা টানো ঠিক আছে আৰু সেই ৰেখাডালে যদি ত্ৰিভুজটোৰ তৃতীয় বাহুৰ যদি সমান্তৰাল হয় ঠিক আছে তেতিয়া হলে কৈছে আমাক যে সেই যিডাল ৰেখা আমি টানিম সেই ৰেখাডালে ত্ৰিভুজটোৰ আন এটা বাহুক মানে দ্বিতীয় বাহুটোক কি কৰিব খণ্ডিত কৰিব হয় না কাৰণ দ্বিতীয় বাহুটোক সেট কৰি যাব তেন্তে সেই যিটো বিন্দুৰে সেট কৰি যাব সেই বিন্দুটো সেই দ্বিতীয় ৰেখাডালৰ কি বুলি ক'ব দিছে আমাক মধ্যবিন্দু হ'ব বুলি প্ৰমাণ কৰিব দিছে বা সেই ৰেখাডালক তোমাৰ কি কৰিব দিছে বা সেই বাহুটোক সেই ৰেখাডালে দ্বিখণ্ডিত কৰিব বুলি প্ৰমাণ কৰিব দিছে বুজি পাইছা দ্বিখণ্ডিত মানে হল মধ্যবিন্দুৰে যোৱা কথাটো একে ঠিক আছে তো আমি আকৌ চিত্ৰটো অঙ্কন কৰি লও সো আমি এটা ত্ৰিভুজ অঙ্কন কৰিলো আৰু এই ত্ৰিভুজটোক আমি নাম দিলো ABC বুলি ঠিক আছে এতিয়া প্ৰশ্নটোৰ মতে আমি যদি চাও প্ৰশ্নটোত আমাক কৈছে কি আমাক এইটো কৈছে যে এটা বাহুৰ মধ্যবিন্দুৰে যাব লাগিব সেই ৰেখাডাল ঠিক আছে ধৰা হল আমি AB ৰ মধ্যবিন্দুটো লৈ লও তো এইটো হল আমাৰ ধৰা AB ৰ মধ্যবিন্দু ঠিক আছে এইটো মই মধ্যবিন্দু বুলি কলো AB তো এইটোক আমি নাম দিলো কিবা এটা বুলি আমি P বুলিয়ে নাম দিলো দিয়া ঠিক আছে এতিয়া এই P বিন্দুৰ পৰা আমি এডাল ৰেখা অঙ্কন কৰিব লাগিব বা ৰেখাখণ্ড এডাল অঙ্কন কৰিব লাগিব ঠিক আছে ৰেখাখণ্ড এডাল ধৰা আমি অঙ্কন কৰিলো P বিন্দুৰ পৰা আৰু সেই ৰেখাখণ্ডডাল কি হ'ব লাগিব এই BC বাহুটোৰ ইয়াতে সমান্তৰাল হ'ব লাগিব হৈছে সমান্তৰাল BC বাহুৰ সমান্তৰাল হৈছে ঠিক আছে এইটো বিন্দুক আমি নাম দিলো Q বুলি এতিয়া আমাক প্ৰমাণ কি কৰিব দিছে ধৰিব পাৰিছানে তোমালোকে আমাক প্ৰমাণ এইটোৱে কৰিব দিছে এই যেটো Q বিন্দু যেটো বিন্দুৱে AC বাহুক তোমাৰ সেট কৰিছে সেই বিন্দুটো AC বাহুৰ মধ্যবিন্দু বুলি প্ৰমাণ কৰিব দিছে বা আমি এনেকেও ক'ব পাৰো যে সেই বিন্দুটোৱে
এচি বাহুক দ্বিখণ্ডিত কৰিব বুলি আমাক প্ৰমাণ কৰিব দিছে। একে কথা দ্বিখণ্ডিত কৰা আৰু তোমাৰ মধ্যবিন্দু বুলি প্ৰমাণ কৰিব দিয়া কথাটো একে। ঠিক আছে, তো আমি প্ৰমাণ কেনেকৈ কৰিম চোৱা এতিয়া। প্ৰথমতে আমি লিখি লওঁ সমাধান। চোৱা আমাক ইয়াতে প্ৰথমতে কৈছে যে এই পি কিউ আৰু বি চি যদি কি হয় সমান্তৰাল হয়, সেইটো আমাক কৈছে। লগতে কৈছে আমাক যে পি বিন্দুটো কি হয় এ বিৰ মধ্যবিন্দু। ঠিক আছে, তো আমি লিখো যে পি বিন্দুটো মধ্যবিন্দু। এতেকে মধ্যবিন্দু মানে কি, এই এ পি আৰু বি পি কি হ'ব সমান হ'ব তেতিয়াহ'লে যদি মধ্যবিন্দু হয়, তাৰমানে দ্বিখণ্ডিত কৰিছে পি বিন্দুটোৱে এ বিক। তো আমি লিখিম যে এতেকে এ পি সমান কি হ'ব বি পি। বুজি পালো আমি। ঠিক আছে, তাৰ পৰা এতিয়া আমি এইটোক সমীকৰণ 1 বুলি কৈ থলো। আকৌ পি কিউডাল কি হয় বি চিৰ সমান্তৰাল, তো আমি এইটোও লিখো যে আকৌ পি কিউ সমান্তৰাল বি চি আমাক দিয়া আছে। গতিকে থেলছৰ উপপাদ্য মতে আমি কি হ'ব আমাৰ এ পি বাই পি বি ইকুৱেল টু কি হ'ব এ কিউ বাই কিউ চি আমি লিখিব পাৰো, হয় নাই? আমি থেলছৰ উপপাদ্য মতে পাইছো আমি থেলছৰ উপপাদ্যত। তো আমি লিখিম যে এতেকে এ পি বাই পি বি ইকুৱেল টু কি হ'ব এ কিউ বাই কিউ চি। ঠিক আছে, এইটো আমি লিখি থলো থেলছৰ উপপাদ্য হল। এতিয়া আমাক প্ৰমাণ কি কৰিব দিছে, এই কিউ বিন্দুটোৱেও কি কৰিছে এ চি বাহুক দ্বিখণ্ডিত কৰিব বুলি প্ৰমাণ কৰিব দিছে। তাত আমি প্ৰমাণ কি কৰি দেখুৱাব লাগে যে এ কিউ আৰু চি কিউ এই খণ্ড দুটা সমান বুলি আমি যদি প্ৰমাণ কৰি দেখুৱাব পাৰো, তেন্তে আমি কৈ দিব পাৰিম যে কিউ বিন্দুটোৱে এ চিক দ্বিখণ্ডিত কৰিছে, বা কিউ বিন্দুটো এ চিৰ কি হয় মধ্যবিন্দু হয়। বুজি পাইছা? চাবা এতিয়া ইয়াৰ পৰা এতিয়া এ পি আৰু বি পি কি হয় সমান হয়। তো গতিকে আমি কি কৰো ইয়াতে এ পি বাই এই পি বিৰ ঠাইত আমি এ পি লিখি দিব পাৰো, কাৰণ এই দুটা যিহেতু সমান হয়। তো আমি ইয়াতে এ পি বাই এ পি লিখি দিলো, আৰু ইপিনে কি লিখি দিলো এ কিউ বাই কিউ চি হল। কাটা কাটি গ'ল। ইয়াতে আমি এইটো কেনেকে পালো আমি সমীকৰণ 1ৰ পৰা। তো আমি লিখিম সমীকৰণ 1। ঠিক আছে, সমীকৰণ 1ৰ পৰা। তো কাটা কাটি কৰাৰ লগে লগে লেফট হেণ্ড সাইডত কি থাকি গ'ল 1 থাকি গ'ল। তো আমি লিখিম ইমপ্লাইজ 1 ইকুৱেল টু কি হ'ল তেতিয়াহ'লে 1 ইকুৱেল টু থাকিল আমাৰ এ কিউ বাই কিউ চি। আমি লিখি দিলো এ কিউ বাই কিউ চি। এতিয়া বজ্ৰ পূৰণ কৰাচোন কি হ'ব এ কিউ ইকুৱেল টু কি হ'ব 1 ইনটু কিউ চি মানে কিউ চি। পালো নে আমি এ কিউ ইকুৱেল টু কিউ চি, হয় নে নাই? এ কিউ আৰু কিউ চি সমান বুলি পালো। তো সমান যিহেতু পালো, তাৰমানে কি হ'ব কিউ বিন্দুটো এ চিৰ মধ্যবিন্দু হ'ব। বা আমি লিখি দিম এনেকে যে এতেকে কিউ বিন্দুৱে এ চিক কি কৰিছে দ্বিখণ্ডিত কৰিছে বুলি আমি ক'ব পাৰো। এইটোৱে আমাক প্ৰমাণ কৰিব দিছিল। বুজি পালো আমি। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ আমি। নেক্সটটো আমাক অকমান সেনেকুৱা ধৰণৰ প্ৰশ্ন এটাই দিছে। ইয়াতে দিছে যে উপপাদ্য 6.2ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডডাল তৃতীয় বাহুৰ সমান্তৰাল। ঠিক আছে, তো এতিয়া আকৌ আমাক আগৰ প্ৰশ্নটোত দিছিল যে যদি এটা বাহুৰ মধ্যবিন্দু হয়, আৰু যদি তৃতীয় বাহুডালৰ ঠিক আছে পি বিন্দুটো এ বিৰ মধ্যবিন্দু বুলি কৈছিল আৰু বি চিৰ সমান্তৰাল বুলি কৈছিল, তেন্তে আমাক কিউ বিন্দুটো এ চিৰ মধ্যবিন্দু বুলি প্ৰমাণ কৰিব দিছিল। এতিয়া আকৌ নেক্সট বাৰ কি ক'লে, এইটো চিত্ৰতে মই বুজাই দিছো। এইবাৰ কি ক'লে আমাক যে পি আৰু কিউ দুটাই মধ্যবিন্দু বুলি কৈ দিছে আমাক। ঠিক আছে, আমাক প্ৰমাণ কৰিব দিছে এই যিডাল পি আৰু কিউ সংযোগী যিডাল ৰেখাখণ্ড পি কিউ, সেইডাল বি চিৰ এই বাহুটোৰ বি চি বাহুটোৰ সমান্তৰাল হ'ব বুলি আমাক প্ৰমাণ কৰিব দিছে। ঠিক আছে, কুৱেশ্যনটো বুজি পাইছা সকলোৱে? অকে, এতিয়া আমি কৰিম কেনেকে তেতিয়াহ'লে। আমি চিত্ৰটো অংকন কৰিলো। ঠিক আছে, ইয়াতেও একেই কথা, এ বি চি এটা ত্ৰিভুজ ললো। এইবাৰ আমাক খালি কি দিয়া আছে পি আৰু কিউ দুটা বিন্দুৱে এ বি আৰু এ চিৰ মধ্যবিন্দু বুলি কৈছে, আৰু আমি প্ৰমাণ কৰিব লাগে যে পি কিউডাল বি চিৰ সমান্তৰাল বুলি। ঠিক আছে, আমি লিখিম
কি লিখিলো যে পি আৰু কিউ বিন্দু দুটা এ বি আৰু এ চিৰ মধ্যবিন্দু আৰু আমি কি প্ৰমাণ কৰিব লাগে যে পি কিউডাল বি চিৰ সমান্তৰাল বুলি আমি প্ৰমাণ কৰিব লাগে ঠিক আছে প্ৰমাণ তো পি বিন্দুটো যদি এপিৰ মধ্যবিন্দু হয় তেন্তে এপি আৰু বিপি কি হ'ব সমান হ'ব ঠিক আছে তো আমি এইটো লিখি লওঁ আগতে যে পি বিন্দুটো এ বিৰ মধ্যবিন্দু এটাকে আমি লিখিব পাৰিম কি বুলি যে এপি বাই বিপি এপি বাই পিবি পিবি বা বিপি একে কথা ঠিক আছে এইখিনি আমি সমান বুলি লিখিব পাৰিম এতিয়া আমি কি কৰিম চোৱা আমি এই এপি আৰু বিপিৰ এটা অনুপাত ল'ম অনুপাতটো কেনেকৈ ল'ম আমি এই যে এপি আৰু পিবিৰ আমি ইকুৱেল বুলি পালো সমান বুলি পালো আমি এই সমীকৰণটোৰ দুই পিনে আমি পিবিৰে হৰণ কৰি দিম মানে এপিকো পিবিৰে হৰণ কৰিম আৰু ইপিনে আমি কি কৰিম পিবিকো পিবিৰে হৰণ কৰি দিম ঠিক আছে কিয় হৰণ কৰিম মই এইটো কম বাৰু ইমপ্লাইজ আমি লিখিম যে এপি বাই পিবি ইকুৱেল টু কি হ'ব পিবি বাই পিবি ঠিক আছে তো ইপিনে পিবি পিবি কাটা গ'ল তো থাকিল কি তেতিয়াহ'লে এপি বাই পিবি ইকুৱেল টু 1 থাকিল ঠিক আছে আমি হৰণ কিয় কৰিলো গম পোৱা নাই এই আমাক এই যিটো এপি বাই পিবি এই অনুপাতটো লাগে আৰু ইকুৱেল টু 1 বুলি লাগে ঠিক আছে এইটো কাৰণে আমি দুটা চাইডে আমি কি কৰিলো পিবিৰে হৰণ কৰি দিলো আৰু 1 বুলি কিয় লাগে সেইটো তোমালোকক মই অলপ পিছত কৈ আছো গমে পাই যাবা নিজে তোমালোকে ঠিক আছে এইটো আমি সমীকৰণ 1 বুলি কৈ দিলো এতিয়া আকৌ আমাক কি দিয়া আছে কিউ বিন্দুটো এচিৰ মধ্যবিন্দু তো আকৌ আমি লিখিলো ঠিক আছে এনেকৈ লিখিম আমি একৰ দৰে যে আকৌ কিউ বিন্দুটো এচিৰ মধ্যবিন্দু এটাকে কি হ'ব এ কিউ সমান কি হ'ব কিউ চি হ'ব ইয়াতেও কি কৰিম আমি কিউ চিৰে আমি সমীকৰণটো দুয়োপিনে আমি হৰণ কৰি দিম তাৰমানে এ কিউ বাই কিউ চি ইকুৱেল টু কিউ চি বাই কিউ চি তাৰ পৰা কিউ চি কাটা গ'ল থাকিল কি তেতিয়াহ'লে এ কিউ বাই কিউ চি ইকুৱেল টু কি থাকিল 1 থাকিল এইটো আমি সমীকৰণ 2 বুলি কৈ থলো তো আমি এই হৰণটো কিয় কৰিলো গম পোৱা নাই প্ৰথম কথা হ'ল আমাক অনুপাত দুটা লাগে এপি বাই পিবি ইকুৱেল টু এ কিউ বাই কিউ চি আমাক লাগে আৰু ৰাইট হেণ্ড সাইডত আমাক দুটাকে 1 লাগে কিয় লাগে কাৰণ তেতিয়াহে আমি সমীকৰণ দুটাৰ পৰা আমি ক'ব পাৰিম যে ৰাইট হেণ্ড সাইড দুটা আমি 1 1 পালো তাৰমানে সমান পালো গতিকে লেফট হেণ্ড সাইড দুটাও কি হ'ব সমান হ'ব ঠিক আছে তাৰ পৰা আমি প্ৰমাণটো কৰিব পাৰিম তো লিখিম এটাকে সমীকৰণ 1 আৰু 2 পৰা আমি কি ক'ব পাৰো তেতিয়াহ'লে এপি বাই পিবি ইকুৱেল টু কি হ'ব এ কিউ বাই কিউ চি হ'ব গম পালো এতিয়া এইখিনি কিয় সমান বুলি ক'লো কাৰণ আমি জানো যে যদি আমি পি কিউ আৰু বি চিক আমি সমান্তৰাল বুলি দেখাব লাগে তেন্তে এই এ পি আৰু পি বিৰ অনুপাতটো এ কিউ আৰু কিউ চিৰ অনুপাতৰ আমি সমান বুলি দেখাব লাগিব তেতিয়াহে থেলছৰ বিপৰীত উপপাদ্য মতে আমি পি কিউ আৰু বি চিক আমি সমান্তৰাল বুলি ক'ব পাৰিম ধৰিব পাৰিছা সকলোৱে তো আমি যেহেতু দেখুৱালো এ পি বাই পি বি ইকুৱেল টু আমি এচ কিউ বাই কিউ চি আমি দেখাই দিলো তো আমি লিখিম এতিয়া যে এটাকে কি হ'ব পি কিউডাল কি হ'ব বি চিৰ সমান্তৰাল ব্ৰেকেটত লিখিম থেলছৰ বিপৰীত উপপাদ্য এইটোৱে হ'ল তোমালোকৰ প্ৰমাণ বুজি পালা সকলোৱে ঠিক আছে নেক্সটটো আমি চাওঁ নেক্সট কি দিছে আমাক যে এবিচিডি ট্ৰেপিজিয়ামৰ এ বি সমান্তৰাল ডিচি আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ অ বিন্দুত ছেদিত হয় দেখুওৱা যে এঅ বাই বিঅ ইকুৱেল টু চিঅ বাই ডিঅ
আগত আমি চিত্ৰটো অংকন কৰিলো ঠিক আছে আমি কি অংকন কৰিব লাগিব ABCD এটা ট্ৰেপিজিয়াম অংকন কৰিব লাগিব ট্ৰেপিজিয়াম মানে জানো আমি ট্ৰেপিজিয়াম মানে কি আছিল যে যাৰ যিকোনো এজোৰ বিপৰীত বাহু কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব ঠিক আছে সমান এজোৰ যদি যিকোনো এজোৰ যদি বিপৰীত বাহু সমান্তৰাল হৈ যায় তেন্তে হেতুকে আমি ট্ৰেপিজিয়াম বুলি কম ওকে চিত্ৰটো অংকন কৰিম এতিয়া আমি ইয়াতে আমি ABCD এটা ট্ৰেপিজিয়াম অংকন কৰিলো ঠিক আছে য'ত আমি নামটো দিলো আগতে ABCD বুলি য'ত কি আছে AB আৰু DC কি হয় সমান্তৰাল হয় ঠিক আছে এতিয়া আমাক কৈছে যে ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হয় তো আমি কৰ্ণ দুডাল অংকন কৰো তাৰ মানে AC আৰু ইপিনে আমি BD অংকন কৰিলো দিয়া হৈ গল AC আৰু BD অংকন কৰিলো আৰু এই AC আৰু BD এ কি কৈছে ইয়াতে O বিন্দুত ছেদিত হয় তাৰ মানে এই যেটো বিন্দুত ছেদ কৰিছে সেই বিন্দুটোৰ নাম O বুলি কৈছে ইয়াতে মোক প্ৰমাণ কৰিব দিছে দেখুৱা যে AO by BO তাৰ মানে AO by BO AO আৰু BO ৰ যেটো অনুপাত হ'ব হেতু কাৰণ সমান বুলি ক'ব দিছে CO আৰু DO ৰ আমাক ইয়াতে অনুপাতৰ সমান বুলি আমাক ক'ব দিছে কৰিব পাৰিছা সকলোৱে ঠিক আছে তো আমি কৰিম কেনেকৈ এইটো চোৱা ইয়াতে আমি ডাইৰেক্টলি এই চিত্ৰটোৰ পৰা আমি প্ৰমাণটো কৰিব নোৱাৰো ঠিক আছে আমি ইয়াৰ কাৰণে এক্সট্ৰাকে আমি অকমান অংকন কৰিব লাগিব কি অংকন কৰিব লাগিব এতিয়া আমি অংকন কৰিম যে এই O বিন্দুৰ পৰা আমি এডাল কি কৰিম আমি এডাল ৰেখাখণ্ড অংকন কৰিম ঠিক আছে হয় AD লৈকে নহলে বা BC লৈকে কোনোবা এটা সাইড কৰিলে হ'ল দুই সাইডে কৰিব নালাগে ঠিক আছে আমি AD লৈকে কৰিলো দিয়া তাহলে আমি ৰেখাখণ্ড অংকন কৰিলো আৰু এই ৰেখাখণ্ডডাল কি কৈছো আমি এই ৰেখাখণ্ডডাল AB ৰ সমান্তৰাল হ'ব লাগিব হেনুকা ধৰণে আমি অংকন কৰিছো ঠিক আছে তো এইটো আমি নাম দিলো ধৰা P বুলি তাৰমানে আমি ক'ব পাৰো যে OP সমান্তৰাল কি হয় AB হয় তাৰ পৰা আমি প্ৰমাণটো কৰিম ঠিক আছে তো আমি আগত লিখি লও আমি এটা কি লিখিলো যে ABCD ট্ৰেপিজিয়ামৰ AC আৰু BD কৰ্ণ দুডালে O বিন্দুত ছেদ কৰিছে প্ৰমাণ কৰিব লাগে যে AO by BO equal to CO by DO ঠিক আছে তাৰপিছত আমি অংকনটো লিখিব লাগিব এতিয়া OP সমান্তৰাল AB অংকন কৰা হ'ল এতিয়া আমি প্ৰমাণটো কৰিম এতিয়া চোৱা আমি যে অংকন কৰিলো অংকন কিহৰ কাৰণে কৰিলো চোৱা ইয়াতে আমি দুটা ত্ৰিভুজ পাম ঠিক আছে কোন দুটা ত্ৰিভুজ মন কৰিবা তোমালোকে প্ৰথম ত্ৰিভুজ আমি ADB যদি লও এই ত্ৰিভুজটো মই যেটো মানে বগা ৰং কৰি দিছো ঠিক আছে এই ADB ত্ৰিভুজটো যদি লোৱা এই ADB ত্ৰিভুজটোত কি হৈ আছে এই OP যিডাল ৰেখাখণ্ড আমি অংকন কৰিছিলো সেইডাল AB ৰ লগত সমান্তৰাল হয়নে তাৰ পৰা আমি কি ক'ব পাৰো আমি থেলছৰ উপপাদ্য মতে ইয়াতে আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো তাৰ মানে ঠিক আছে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত তো আমি হেতুৱে কৰিম আমি লিখিম যে ত্ৰিভুজ ADB ৰ OP সমান্তৰাল AB এতেকে কি হ'ব তেতিয়া হলে থেলছৰ উপপাদ্য মতে যে DP by PA equal to কি হ'ব DO by OB হ'বনে মন কৰাচোন তোমালোকে ঠিক আছে ইয়াতে চিত্ৰটো এনেকুৱাকে আছে মানে ত্ৰিভুজটো এনেকুৱাকে আছে মই এক্সট্ৰাকে অংকন কৰিছো যে এইটো হ'ল B বিন্দু আমাৰ এইটো হ'ল A বিন্দু আৰু এইটো হ'ল D বিন্দু আৰু OP ডাল এনেকুৱাকে আছে এইটো এইটো O বিন্দু আৰু এইটো আমাৰ P বিন্দু ঠিক আছে তো ইয়াতে এই OP যদি AB ৰ সমান্তৰাল হয় তেন্তে আমি কি লিখিব পাৰো যে DP by PA equal to কি হ'ব DO by OB হ'ব মানে এতিয়া ধৰিব পাৰিছা ঠিক আছে যদি এনেকে চিত্ৰত ধৰিব নোৱাৰা তেন্তে এক্সট্ৰাকে তোমালোকে অংকন কৰি চাবা কিন্তু বুজি পাইছা তেতিয়াহলে ধুনীয়াকে বুজি পাই যাবা DP by PA সমান কি হ'ব DO by OB হল
এইটো আমি সমীকৰণ 1 বুলি কৈ থলো আৰু ব্ৰেকেটত কি লিখিব লাগিব থেলছৰ উপবাদ্য হল এতিয়া আকৌ এটা ত্ৰিভুজ লম আমি এবাৰ আমি কোনটো ত্ৰিভুজ লম এই ADC ত্ৰিভুজটো লম আমি এবাৰ ঠিক আছে ADC ত্ৰিভুজটো লওঁতে আমি দেখা পালো যে ইয়াতে এই ত্ৰিভুজটোত কি হৈ আছে OP ডাল CD ৰ কি হৈ আছে সমান্তৰাল হৈ আছে মানে ধৰিব পাৰিছা তো OP যদি CD ৰ সমান্তৰাল হয় তেন্তে ইয়াতেও আমি কি কৰিব পাৰো ইয়াতে আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো মানে এই ত্ৰিভুজটো এনেকৈ আছে ADC বুলি আমি কলো ধৰা আৰু এইডাল হল আমাৰ OP ৰেখাখণ্ডডাল তো ইয়াতে কি হ'ব ইয়াতে তোমাৰ DP বাই PA ইকুৱেল টু কি হ'ব OC বাই OA হ'ব ধৰিব পাৰিছা ঠিক আছে DP বাই PA ইকুৱেল টু OC বাই OA হ'ব ঠিক আছে তো আমি এইটো লিখিম যে আকৌ ADC ৰ কি হ'ব OP সমান্তৰাল DC এটাকে আমি লিখিম যে DP বাই PA ইকুৱেল টু কি হ'ব CO বাই OA বা OC বাই OA C বাই OA এইটো আমি সমীকৰণ 2 বুলি কৈ থলো আৰু ইয়াতেও আমি লিখিম কি বুলি থেলছৰ উপবাদ্য ঠিক আছে এটা তোমালোকে মন কৰা প্ৰমাণটো বাৰু ঠিক আছে মই এতিয়া তোমালোকক কৰি দিছো গতিকে তোমালোকেও চাই আছা এইখিনিলৈকে তোমালোকে বুজিও পাই আছা নো ডাউট কিন্তু তোমালোকৰ মনত কিছুমান প্ৰশ্ন আহিব লাগে যেতিয়া তোমালোকে প্ৰেক্টিচ কৰিবা ন স্পেচিয়েলি মানে জ্যামিতিৰ প্ৰশ্নবিলাক তোমালোকে নিজৰ ওপৰতে প্ৰশ্ন কৰিবা যে আমি এই ত্ৰিভুজ দুটা এনো কিয় ললো ঠিক আছে আমি বেলেগ ত্ৰিভুজো কিয় নললো আমি বেলেগ ত্ৰিভুজতো ল'ব পাৰিলো হয় কাৰণ ইয়াততো বহুত ত্ৰিভুজ আছে চোৱা আমি ইয়াতে যেহেতু আমাক ইয়াতে AO বাই BO ইকুৱেল টু CO বাই DO প্ৰমাণ কৰিব দিছে এই খণ্ডখিনি কোনখিনি আছে AO আৰু BO আৰু ইপিনে CO আৰু DO তাৰমানে এই গোটেই এই খণ্ডখিনি বা এই তোমাৰ অনুপাত দুটা এই AC আৰু BD যি দুডাল আমি কৰ্ণ অংকন কৰিছিলো সেই কৰ্ণ দুডালৰে এই খণ্ড কেইটা নহয় জানো হয়নে সেই কৰ্ণ দুডালৰে কি হয় সেই তাৰ পৰাই অনুপাত উলিয়াইছে ঠিক আছে গতিকে আমি যেতিয়া প্ৰমাণটো কৰিম প্ৰমাণটো কৰাৰ টাইমত আমি এইখিনি বস্তু মনত আমি সেই মানে ৰাখিব লাগিব যে আমি যিকেইটা আমি অনুপাত লওঁ ঠিক আছে ইয়াত যেনেকে আমি তোমাৰ সমীকৰণ 1 আৰু সমীকৰণ 2 লৈছো তাত যদি মন কৰা তোমালোকে প্ৰথম সমীকৰণটোত আমি ইয়াতে DO বাই BO লৈছো তাৰ মানে আমি ইয়াতে এই BD কৰ্ণডাল আমি লৈছো আৰু দ্বিতীয় যদি তোমালোকে সমীকৰণটো চোৱা ইয়াতে আমি CO বাই বা OC বাই OA লৈছো তো ইয়াতে আমি কি কৰিছো AC কৰ্ণডাল আমি লৈছো বুজি পাইছা তো হেনুকা ধৰণে তোমালোকে ভাবিব পাৰিব লাগিব যে বেলেগ ত্ৰিভুজ আমি কিয় কাৰণ ইয়াতো ABC ত্ৰিভুজো আছিল বা বেলেগ ত্ৰিভুজো আছিল ঠিক আছে হেতু ত্ৰিভুজ হেইকেটা আমি ত্ৰিভুজ কিয় নললো আমি এইটো কাৰণে নললো আৰু লগতে এইটোও হয় যে OP যিডাল আমি অংকন কৰিছো সেই OP তোমাৰ ৰেখাখণ্ডডাল তোমাৰ এই ত্ৰিভুজ দুটাৰ লগতে মিলিব ঠিক আছে ADC ত্ৰিভুজটোৰ লগত OP ডাল DC ৰ লগত সমান্তৰাল হৈ আছে ঠিক তেনেকে ABD ৰ লগত OP ডাল AB ৰ লগত সমান্তৰাল হৈ আছে বুজি পাইছানে তো হেতু কাৰণেও আমি লৈছো বাৰু ওকে এতিয়া চোৱা গতিকে এই সমীকৰণ দুটাৰ পৰা আমি যদি চাও তেতিয়া হলে ইয়াতে DP বাই PA কি আছে সমান হৈ আছে হয় নাই তো আমি এই OD বাই OB ইকুৱেল টু OC বাই OA লিখিব পাৰো মানে ৰাইট হ্যান্ড সাইড দুটা সমান লিখিব পাৰো আমি লিখিম এটাকে সমীকৰণ 1 আৰু 2 ৰ পৰা আমি কি লিখিম যে DO টো আমি ODও ক'ব পাৰো ঠিক আছে যে OD বাই OB ইকুৱেল টু কি হ'ব OC বাই OA হল এইখিনিলৈকে আমি বুজি পালো
ঠিক আছে এতিয়া মন কৰা আমাক প্ৰমাণ কি কৰিব দিছিল আমাক প্ৰমাণ কৰিব দিছে যে AO by BO equal to CO by DO ঠিক আছে বা আমি এই OA টোক আমি AO বুলিও ক'ব পাৰো বা OC টোক আমি CO বুলিও ক'ব পাৰো ঠিক আছে বা OD ক আমি DO ক'ব পাৰো OB ক আমি BO ক'ব পাৰো সেইটো বেলেগ কথা কিন্তু আমাক ইয়াতে প্ৰমাণ কৰিব দিছে যে OA AO আৰু BO ৰ অনুপাতটো আৰু CO আৰু DO ৰ অনুপাতটো সমান বুলি ক'ব দিছে বুজি পাইছা বাট আমি ইয়াতে বেলেগহে অনুপাত পালো মানে OD আৰু বা DO আৰু BO ৰ অনুপাত আৰু CO আৰু তোমাৰ A ৰ অনুপাতটোহে পালো তো আমি ইয়াতে কি কৰিম চোৱা এই AO টোক আমি লেফট হ্যান্ড সাইড লৈ যাম এতিয়া AO টো ৰাইট হ্যান্ড সাইডত কি হৈ আছে AO টো ৰাইট হ্যান্ড সাইডত হৰণ হৈ আছে ইপিনে নিলে কি হ'ব পূৰণ হোৱা মানে ক'ত যাব এই ওপৰত গুচি যাব AO টো বুজি পাইছা তো আমি ইমপ্লাইজ লিখিম OA টোক আমি AO লিখিব পাৰো ঠিক আছে তো AO বুলি লিখিলো তলত BO টো সেম থাকিব ঠিক আছে BO টোৰ একো হাল হলনি নহয় তো BO টো হেনেকে থাকিব ইকুৱেল টু ইপিনে আমি কি কৰিম এই যেটো ইয়াতে DO আছে সেই DO টোক আমি কি কৰিম আমি ইপিনে লৈ আহিম মানে ৰাইট হ্যান্ড সাইড লৈ আনিম DO টো ইপিনে ওপৰৰ পিনে আছে হয়নে তোমাৰ সেই কি বুলি কয় লেফট হ্যান্ড সাইডত ৰাইট হ্যান্ড সাইড আহিলে কি হ'ব তলত আহি যাব তাৰমানে O এৰ প্লেসত আহি যাব তো আমি লিখিম গটিকে DO বাই কি হ'ব সৰি DO বাই CO নহয় CO বাই DO CO টো ওপৰত আছিল না আগৰ পৰা তো লিখিম CO বাই কি হ'ব DO তো এটোৱে তো আমাক প্ৰমাণ কৰিব দিছিল ন হয় নাই তোমালোকে যদি চোৱা যে AO বাই BO ইকুৱেল টু CO বাই DO প্ৰমাণ কৰিব দিছিল আৰু এটোৱে আমি ইয়াতে প্ৰমাণ কৰি দেখুৱালো ধৰিব পাৰিছা সকলোৱে ঠিক আছে এটো প্ৰশ্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় দেই আৰু এটো প্ৰশ্ন বহুত ৰিপিট হয় তোমালোকৰ এক্সামত আহে বুলি ক'ব পাৰি ওকে নেক্সট তো চোৱা নেক্সট তো অকমান হেনুকা টাইপৰে প্ৰশ্ন হয় এই ট্ৰেপিজিয়ামৰে আমাক কৈছে ঠিক আছে আমাক কৈছে যে ABCD চতুৰ্ভুজটোৰ কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত এনেভাৱে সেট কৰে যাতে AO বাই BO ইকুৱেল টু CO বাই DO দেখুৱা যে ABCD এটা ট্ৰেপিজিয়াম ধৰিব পাৰিছানে তোমালোকে তাৰমানে সেই প্ৰশ্নটোৰে 9 নম্বৰ প্ৰশ্নটোৰে উল্টা কৈছে এবাৰ 9 নম্বৰত আমাক কৈছিল যে ABCD এটা ট্ৰেপিজিয়াম তাত আমাক কৈছিল যে তোমাৰ AC আৰু BD কৰ্ণ দুডালে O বিন্দুত সেট কৰে আৰু তাৰ পৰা আমাক প্ৰমাণ কৰিব দিছিল এইটো এবাৰ আকৌ আমাক কৈছে যে ABCD ট্ৰেপিজিয়াম বুলি কোৱা নাই কিন্তু ABCD আমাক এবাৰ চতুৰ্ভুজ বুলি কৈছে ঠিক আছে আৰু তাতে কৈছে যে AC আৰু BD যেটোডাল কৰ্ণ পাম আমি সেই কৰ্ণ দুডালে এনেভাৱে সেট কৰে যাতে AO বাই BO ইকুৱেল টু CO বাই DO হয় তাৰমানে এইখিনি বস্তু আমাক এবাৰ দিয়া আছে আৰু আমি প্ৰমাণ কি কৰি দেখুৱাব লাগে ABCD টো এটা ট্ৰেপিজিয়াম বুলি প্ৰমাণ কৰি দেখুৱাব লাগে ঠিক আছে তো গটিকে চিত্ৰটো একেই হ'ব বুজি পাইছানে চিত্ৰটো আগৰ দৰে হ'ব চিত্ৰটো আমি অঙ্কন কৰিলো চোৱা ইয়াতেও আমি যদি তোমালোকে লক্ষ্য কৰা ইয়াতেও আমি এডাল ৰেখাখণ্ড এক্সট্ৰাকে অঙ্কন কৰিছো OP বুলি মই আৰু এক্সট্ৰাকে অঙ্কন কৰি ইয়াতে দেখাই দিয়া নাই মই কৈছোৱে যেহেতু একে চিত্ৰ হ'ব আগৰ দৰে তো ইয়াতেও আমি সেই OP যিডাল ৰেখাখণ্ড AB ৰ লগত সমান্তৰাল হিচাপত আমি অঙ্কন কৰিব লাগিব এতিয়া চোৱা ইয়াতে আমাক যে ABCD ট্ৰেপিজিয়াম বুলি প্ৰমাণ কৰিব দিলে তোমালোকে এনেকুৱা ধৰণৰ যিবোৰ প্ৰমাণ যে কিবা এটা ধৰা তোমাক চতুৰ্ভুজ বুলি ক'লে তো হেতু ট্ৰেপিজিয়াম বুলি প্ৰমাণ কৰিব দিছে বা তোমালোকক তো এইটো তোমাক ৰম্বাস বুলি প্ৰমাণ কৰিব দিছে বা তোমাক কিবা আয়ত বুলি প্ৰমাণ কৰিব দিছে ঠিক আছে তেনেকুৱা ক্ষেত্ৰত তোমালোকে সেই যিটো চতুৰ্ভুজ তোমাক অঙ্ক মানে প্ৰমাণ কৰিব দিয়ে সেই চতুৰ্ভুজটোৰ তোমালোকে কি জানিব লাগিব প্ৰপাৰ্টিজ খিনি জানিব লাগিব কিন্তু দেই বুজি পাইছানে যেনেকৈ ট্ৰেপিজিয়ামৰ যদি আমি চাও ট্ৰেপিজিয়ামৰ আমাৰ প্ৰপাৰ্টি কি আছে ট্ৰেপিজিয়ামৰ প্ৰপাৰ্টি এটাই যে তাৰ যিকোনো এজোৰ বাহু সমান্তৰাল হয় তো ইয়াতে আমি ট্ৰেপিজিয়াম বুলি প্ৰমাণ কৰোতে আমি মেইনলি কি প্ৰমাণ কৰি দেখুৱাব লাগিব ইয়াতে আমি প্ৰমাণ কৰি দেখুৱাব লাগিব যে এই AB আৰু CD আমি সমান্তৰাল বুলি যদি প্ৰমাণ কৰি দেখুৱাব পাৰো তেন্তে ABCD ক আমি ট্ৰেপিজিয়াম বুলি কৈ দিব পাৰিম ধৰিব পাৰিছা ঠিক আছে তো এতিয়া আমি চাবা এটোৱে কৰিম আমি কি লিখিলো যে ABCD চতুৰ্ভুজৰ AC আৰু BD কৰ্ণ দুডালে O বিন্দুত সেট কৰিছে যাতে AO বাই BO ইকুৱেল টু CO বাই DO মানে সেইখিনি আমাক দিয়া আছে এবাৰ যে ABCD এটা চতুৰ্ভুজ বুলি কৈছে আৰু সেই AC আৰু BD কৰ্ণ দুডালে O বিন্দুত সেট কৰিছে আৰু আমাক এইটোও দিয়া আছে যে AO বাই BO ইকুৱেল টু CO বাই DO প্ৰমাণ কি কৰিব লাগে আমি প্ৰমাণ কৰিব লাগে যে ABCD এটা ট্ৰেপিজিয়াম অৰ্থাৎ ট্ৰেপিজিয়াম মানে কি প্ৰমাণ কৰিব লাগে যে এই AB আৰু CD যি দুডাল বাহু সেই বাহু দুডাল আমি ইয়াতে সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে ঠিক আছে তো তাৰ কাৰণে আমি অঙ্কন কি কৰিলো অঙ্কন আমি কৰিলো যে OP AB ৰ সমান্তৰাল বুলি আমি অঙ্কন কৰিলো ঠিক আছে তো আমি লিখিম ইয়াতে যে OP সমান্তৰাল AB আমি অঙ্কন কৰিলো ওকে এতিয়া চোৱা
যেহেতু আমি OP ডাল ABৰ সমান্তৰালকৈ অংকন কৰিছোৱে, আমি তাৰ পৰা এইটো লিখিব পাৰো যে এই ABD যিটো ত্ৰিভুজ, সেই ত্ৰিভুজটোৰ পৰা OP ডাল ABৰ সমান্তৰাল। তো গতিকে ইয়াতে আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিম। ঠিক আছে, আমি লিখিম প্ৰমাণ। ত্ৰিভুজ ABDৰ কি হ'ব যে OP সমান্তৰাল AB, OP সমান্তৰাল AB এটাকে কি হ'ব, এটাকে PD বাই বা DP বাই PA, DP বাই PA ইকুৱেল টু কি হ'ব, ইকুৱেল টু DO বাই BO। বুজি পাইছা? DO বাই কি হ'ব, BO। ঠিক আছে, এইখিনিতো ধৰিব পাৰিছা তোমালোকে। আগতেও সেম ত্ৰিভুজৰ আমি 9 নম্বৰ প্ৰশ্নটো আমি লৈছিলো। ঠিক আছে, ABD ত্ৰিভুজটো। তো ইয়াত আমি এইটো সমীকৰণ 1 বুলি কৈ থম, আৰু ইপিনে আমি লিখি থম যে থেলছৰ উপপাদ্য। ঠিক আছে, এতিয়া মন কৰা, আমি কিন্তু ইয়াতে দ্বিতীয় ত্ৰিভুজটো ল'ব নোৱাৰো। তাৰ মানে আমি ইয়াতে OP ডাল ABৰ সমান্তৰাল কৈছো ঠিকে, কিন্তু আমি OP ডাল DCৰ সমান্তৰাল বুলি আমি ক'ব নোৱাৰো। লাষ্টৰ আমি প্ৰশ্নটোত কৈছিলো হয়নে নাই, যে OP ডাল ABৰো সমান্তৰাল আৰু OP ডাল DCৰো সমান্তৰাল বুলি আমি কৈছিলো 9 নম্বৰ প্ৰশ্নটোত। তেতিয়া কিয় কৈছিলো, কাৰণ AB আৰু CD তেতিয়া সমান্তৰাল হৈ আছিল, কাৰণ ABCD ট্ৰেপিজিয়াম বুলি আমাক কৈ দিছিল। সেইটো কাৰণে যদি AB লগত PO সমান্তৰাল হয়, তেন্তে DCৰ লগতো PO ডাল সমান্তৰাল হ'ব, যিহেতু AB আৰু CD পৰস্পৰ সমান্তৰাল। ধৰিব পাৰিছা? কিন্তু ইয়াততো আমাক ট্ৰেপিজিয়াম বুলি কোৱা নাই ন, আমাক ট্ৰেপিজিয়াম বুলি প্ৰমাণহে কৰিব দিছে। তো ট্ৰেপিজিয়াম বুলি প্ৰমাণ কৰিব দিয়া মানে AB আৰু DCক আমি সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে। ঠিক আছে, সেইকাৰণে OP ডাল ABৰ সমান্তৰাল আমি লৈ ললো। ঠিক আছে, কিন্তু তাৰ মানে তাৰ মিনিংটো এইটো নহয় যে OP ডাল DCৰো সমান্তৰাল হ'ব। বুজি পাইছা? সেইটো আমি ইয়াতে ক'ব নোৱাৰো। ঠিক আছে, এতিয়া আমি প্ৰথমতে বাৰু ললো যে ABD ত্ৰিভুজৰ পৰা আমি এইখিনি লৈ ললো থেলছৰ উপপাদ্য মতে। নেক্সট আমি কি কৰিম এতিয়া? নেক্সট আমি এই যিটো আমাক এটা অনুপাতৰ আমাক এটা এইটো দিয়া আছে, ঠিক আছে, সমীকৰণ এটা দিয়া আছে, এই সমীকৰণটো আমি ল'ম। বুজি পাইছানে? ঠিক আছে, আমি লিখিম যে আকৌ AO বাই BO ইকুৱেল টু আমাক দিয়া আছে কি CO বাই DO, কিন্তু আমাক দিয়া আছে। এতিয়া আমাৰ উদ্দেশ্যটো কি? আমাৰ উদ্দেশ্যটো এইটো যে আমি এই সমীকৰণটোৰ পৰা আমি এই BO বাই DO বা DO বাই BO টো আমি ইয়াতে সমান কৰিব লাগে। মানে এই ৰাইট হেণ্ড সাইড দুটা আমি সমান সমান কৰিব লাগে। ঠিক আছে, ৰাইট হেণ্ড সাইড দুটা যদি সমান সমান কৰিব পাৰো, তেতিয়াহে আমি এই সমীকৰণ দুটাৰ পৰা আমি লেফট হেণ্ড সাইড দুটা সমান সমান কৰিব পাৰিম, আৰু তেতিয়াহে আমি প্ৰমাণটো কৰিব পাৰিম। তো আমি কৰিম কি এতিয়া? আমি এতিয়া এই বিয়োগ আমি ৰাইট হেণ্ড সাইড লৈ যাম। বিয়োটো ইয়াতে কি হৈছে, হৰণ হৈ আছে, ইপিনে গলে কি হ'ব, পূৰণ হ'ব, তাৰ মানে ওপৰত গুচি যাব। তো চিঅ'ৰ ঠাইত বিঅ আহি যাব, আৰু এই চিঅ'ক আমি কি কৰিম, আমি ইপিনে লেফট হেণ্ড সাইড লৈ যাম, তেতিয়া বিঅৰ জাগাত চিঅ' আহি যাব। তো গতিকে আমি লিখিম AO বাই CO ইকুৱেল টু আমি কি লিখিলো, BO বাই DO। এইখিনিলৈকে ঠিকে আছে। ঠিক আছে, কিন্তু ইয়াতে আকৌ DO বাই BO আছে, আমি পালো ইয়াতে BO বাই DO। তো আমি কি কৰিম, আমি তেতিয়া প্ৰতিক্ৰম লৈ ল'ব লাগিব, হয়নে? আৰু ইপিনে BO বাই DO ৰ প্ৰতিক্ৰম লোৱা মানে আমি AO বাই CO ৰ প্ৰতিক্ৰম ল'ব লাগিব, কাৰণ এইটো সমীকৰণ হয় এটা। তো প্ৰতিক্ৰম ল'লে কি হ'ব তেতিয়াহ'লে, এইটো হৈ যাব CO বাই AO ইকুৱেল টু ইপিনে হৈ যাব এইটো DO বাই BO। এইটোক আমি সমীকৰণ 2 বুলি ক'লো। ধৰিব পাৰিছা সকলোৱে? তাৰমানে ৰাইট হেণ্ড সাইড দুটা সমান হ'ল নে, DO বাই BO আৰু ইপিনেও DO বাই BO। তো গতিকে লেফট হেণ্ড সাইড দুটা আমি সমান বুলি ক'ম। এতেকে সমীকৰণ 1 আৰু 2 পৰা আমি কি ক'ম যে AO DP বাই PA ইকুৱেল টু আমি কি ক'ব লাগিব, ইপিনে আমি তোমাৰ CO বাই AO বুলি আমি ক'ম, CO বাই AO। পালো নে এইখিনি? এতিয়া এইখিনি বস্তু, এই যিটো অনুপাত দুটা সমান পালো, এইখিনি চিত্ৰৰ লগত মিলাই চাচোন। DP বাই PA, এতিয়া DP বাই PA কোনখিনি হয় যদি চোৱা তোমালোকে, DP
বাই পি এ হয় না, এইখিনি আৰু এইখিনি। আৰু ইপিনে আমাক কি দিছে, ইপিনে আমি পালো তোমাৰ CO বাই AO। তো CO বাই AO কোনখিনি, এইখিনি হ'ল CO আৰু এইখিনি হ'ল AO। এতিয়া মন কৰা কোন দুটা বাহু ইয়াতে অনুপাত সমান বুলি কৈছে, AD বাহুক P বিন্দুটোৱে ছেদ কৰিছে, তাৰ পৰা আমি দুটা অনুপাত পালো AP বাই DP বা DP বাই AP। ইপিনে আকৌ AC বাহুটোক তোমাৰ কি কৰিছে, O বিন্দুটোৱে ছেদ কৰিছে, তাৰ পৰা আমি দুটা অনুপাত পালো, আৰু সেই অনুপাত দুটা আমি সমান পালো ইয়াতে, নহয় জানো? ঠিক আছে, অনুপাত দুটা সমান পোৱা মানে আমি ইয়াতে কি ক'ব পাৰো যে থেলছৰ বিপৰীত উপপাদ্য মতে এই OP ডাল DCৰ সমান্তৰাল বুলি আমি ক'ব পাৰিম নে? ধৰিব পাৰিছা তোমালোকে? এই OP ডাল কি হ'ব, DCৰ সমান্তৰাল হ'ব তেতিয়াহ'লে থেলছৰ বিপৰীত উপপাদ্য মতে। তো আমি লিখিম যে এতেকে OP সমান্তৰাল কি হ'ব, DC। ব্ৰেকেটত লিখিম আমি থেলছৰ বিপৰীত উপপাদ্য। হল, ধৰিব পাৰিছা? এতিয়া OP ডাল DCৰ সমান্তৰাল, আকৌ আমি অংকন কি কৰিছিলো, OP ডাল ABৰো সমান্তৰাল, তাৰমানে এই একেই OP ডালেই DCৰো সমান্তৰাল আৰু ABৰো সমান্তৰাল, গতিকে আমি AB আৰু DCকো সমান্তৰাল বুলি ক'ব পাৰো, মানে তোমালোকে এটা উপপাদ্য পাইছিলা যে তিনিডাল ৰেখা, ধৰা এইডাল আৰু এইডাল, AB CD বুলি ক'লো আৰু EF বুলি ক'লো দিয়া। এই তিনিওডাল ৰেখা যদি মই ক'লো যে CD ডাল ABৰ লগত সমান্তৰাল, CD ডাল কি হয়, ABৰ লগত সমান্তৰাল, আকৌ CD ডাল কি হয়, EFৰ লগতো সমান্তৰাল, তেন্তে আমি ক'ব পাৰিম যে এই AB আৰু EFও কি হ'ব, AB আৰু EFও কি হ'ব, সমান্তৰাল হ'ব ইডালে সিডালৰ লগত। ঠিক আছে, তো সেই একে সেম উপপাদ্যটোৱে ইয়াতে ব্যৱহাৰ হৈ আছে। ঠিক আছে, তো আমি তাৰ পৰা ক'ব পাৰিম যে যিহেতু OP সমান্তৰাল AB আৰু OP সমান্তৰাল DC, এতেকে আমি ক'ব পাৰিম যে AB সমান্তৰাল কি হ'ব, DC হ'ব। হল, এতিয়া AB যদি DCৰ সমান্তৰাল হয় বা AB যদি CDৰ সমান্তৰাল হয়, তাৰ মানে কি ABCD এটা ট্ৰেপিজিয়াম। আমি শেষত লিখি দিম যে এতেকে ABCD এটা ট্ৰেপিজিয়াম। ঠিক আছে, ধৰিব পাৰিছা সকলোৱে, বুজি পাইছা? তো এইখিনি হ'ল তোমালোকৰ অনুশীলনী 6.2ৰ প্ৰশ্নখিনি। তো মই গোটেইখিনি প্ৰশ্ন একেলগে কৰি দিছো, ভিডিঅ'টো অকমান লম্বা হৈছে। ঠিক আছে, তো তোমালোকে ভিডিঅ'টো চাবা শেষলৈকে, কিবা যদি বুজি নোপোৱা তেন্তে কমেণ্ট ছেকশ্যনত জনাবা। ঠিক আছে, কিবা যদি ডাউট থাকে মই এইখিনি তোমালোকক আকৌ এবাৰ বুজাই দিম। আৰু ইয়াৰ পিছৰ ক্লাছত আমি অনুশীলনী 6.3 কৰিম, তাৰ লগতে যিখিনি উপপাদ্য আছে সেই উপপাদ্যখিনি আমি পঢ়িম। ঠিক আছে, থেংক ইউ।